নমস্কাৰ আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন আজি আমাৰ মাজত উপস্থিত আছে আমাৰ অসমৰে নহয় আমাৰ দেশৰ এগৰাকী অতি জ্যেষ্ঠ শিল্পী যাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে তথা সংগীত নাটক একাডেমীৰ দ্বাৰা সংগীত নাটক একাডেমী পুৰস্কাৰ আৰু ৰত্ন সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছে তেখেত হ'ল আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত যতীন গোস্বামী ছাৰ ছাৰে সুদীৰ্ঘ ৯২ বছৰ আৰু নিজৰ জীৱনটো সত্ৰীয়া সংস্কৃতিৰ কাৰণে আগবঢ়াইছে আপোনালোক সকলোৱে জানে গোটেই জীৱন সত্ৰীয়া শিল্পকলাৰ লগত জড়িত তেখেতৰ মুখেৰে আমি কিছু কথা জানিম আজিৰ তেখেতৰ বিষয়ে তেখেতে বিভিন্ন ধৰণৰ কাম কৰিছে আমি তেওঁৰ মুখেৰে গোটেই কথাখিনি জানিব বিচাৰিম ছাৰ প্ৰথমতে আপোনাক একাডেমীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আমি জানিব বিচাৰিম যে আপোনাৰ ক'ত জন্ম হৈছিল আৰু কেনেধৰণে আপুনি আপোনাৰ সত্ৰীয়া যাত্ৰালৈ আপুনি আগবাঢ়িছিল সেই বিষয়ে আমাক অলপ জনাওক ছাৰ নমস্কাৰ প্ৰথমতে মই সংগীত নাটক একাডেমীৰ মাননীয় চেয়াৰমেনকে মুখ্য কৰি সকলো কৰ্মকৰ্তালৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ মোৰ জন্ম এখন সত্ৰত আমাৰ উপৰি পুৰুষজনৰ নাম আছিল যদুমণি দেৱ যদুমণি দেৱৰ 4জন পুত্ৰ আৰু সৰুজন হ'ল কমলাকান্ত এই কমলাকান্ত দেৱীয়ে আমাৰ আধাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই আধাৰ সত্ৰ মাধৱদেৱৰ আজ্ঞাপৰ সত্ৰ আচলতে সেইকাৰণে আমাৰ সত্ৰত মহাপুৰুষীয়া নিয়ম নীতি সেইখিনি যথাৰ্থভাৱে পালন কৰা হয় মোৰ ঘৰ ডেৰগাঁৱৰ দাধৰাৰ আধাৰ সত্ৰত আৰু এই সত্ৰতেই আচলতে মই প্ৰথম নৃত্যৰ শিক্ষা আৰম্ভ কৰিছোঁ আমাৰ সত্ৰত ঠিক শাওণ মাহৰ পৰাই আৰম্ভ হয় নৃত্য শিক্ষা আগতে কাৰণ ভাদ মাহত শংকৰদেৱৰ তিথি হয় মাধৱদেৱৰ তিথি হয় জন্মাষ্টমী হয় এই তিথিবোৰত আমি ভাওনা আৰু নৃত্য প্ৰদৰ্শন কৰিব লাগে আমাৰ সত্ৰতো তেতিয়া সেইটো নিয়ম আছিল আৰু শাওণ মাহতেই আমাৰ নৃত্যবিলাকৰ আখৰা আৰম্ভ হয় শাওণ মাহত গধূলি যেতিয়া প্ৰসংগ হয় নামঘৰত গধূলা প্ৰসংগৰ পাছতে দবা বজায় দবা বজালেই জানিব লাগিব যে এতিয়া আখৰাৰ সময় হৈছে আৰু তেতিয়া আমি তাত যিকেইঘৰ গোসাঁই মানুহ আছিলোঁ তেওঁলোকৰ দ্বাৰাতো বাদেই ওচৰৰ গাঁৱৰ ল'ৰাবিলাকে আহে আৰু তেতিয়া আমি কিন্তু পেণ্ট পিন্ধা নাছিলোঁ সদায় চুৰিয়াই পিন্ধিছিলোঁ চুৰিয়া পিন্ধি গেঞ্জি পিন্ধি কিছুমান সুদাগাৰেও আহে কঁকালত কিন্তু এখন গামোচা মাৰি লৈ আমি তাত আখৰা আৰম্ভ কৰোঁ আৰু আমাৰ সত্ৰত এটা নাচ আছিলে বাহাৰ নাচ বুলি সেই বাহাৰ নাচটো কিন্তু এতিয়া আমি যিটো বাহাৰ নাচ বুলি নাচোঁ কমলাবাৰী সত্ৰৰ নাচ সেইটোৰ লগত অলপ বেলেগ একে নহয় আৰু সেই নাচটোৱে আৰম্ভ হয় তেতিয়া আমাৰ কিন্তু প্ৰথমতে কিছুমান আখৰা আৰম্ভ হয় কিন্তু আমি মাটি আখৰা বুলি কোৱা নাছিলোঁ সেইবিলাক মাটি আখৰা শব্দটো আমি পাছতহে শিকিছোঁ সেই তাতেই সত্ৰতেই প্ৰথম মোৰ দুজন বায়ন আছিল আমাৰ সত্ৰত গোপী বায়ন আৰু বাবুদা বায়ন এই দুজন বায়নেই প্ৰথমতে মোক নৃত্য শিক্ষা দিছিল আৰু তাৰ পাছত সূত্ৰধাৰী নৃত্য বা ভাওনাৰ অন্য নাচ এইবোৰ কিন্তু মোৰ নিজৰ পিতৃদেউ প্ৰয়াত ধৰণধৰ গোস্বামী তেখেতে মোক শিকাইছিল মোৰ পিতৃত এজন ভাল নৃত্যশিল্পী আছিল আৰু খুব ভাল খোল বজাব জানিছিল ভাল এজন খোলবাদক আছিল প্ৰথম নৃত্য শিক্ষা মোৰ তাতে আৰম্ভ হৈছে আৰু মই আচলতে সেই অঞ্চলৰ মই এজন ভাল সূত্ৰধাৰী বুলি মানুহে মোক সকলোৱে মাতি নিছিল আৰু ওচৰৰ গাঁওবোৰকৰ ভাওনাবোৰকত ময়েই সূত্ৰধাৰী আৰু প্ৰায়বোৰ ভাওনাতে ময়েই সূত্ৰধাৰী তাৰ কাৰণো আছিলে কেইটামান প্ৰথম কথা হ'ল যে নাটৰ যিবোৰ শ্লোক নান্দী শ্লোক সেই শ্লোকবিলাক সাধাৰণতে মোৰ মুখস্থ থাকে আৰু এটা কথা আছে কি আমি এটা শ্লোককেই বিভিন্ন নাটকত গাওঁ এতিয়া যেনেকৈ অংকীয়া নাটত প্ৰত্যেকখন অংকীয়া নাটৰে নান্দী শ্লোকবোৰ বেলেগ বেলেগ
কিন্তু গাঁৱৰ ভাওনাবোৰত সেইটো নহয়, এটা শ্লোক গালেই হ'ল আৰু কৃষ্ণৰ বৰ্ণনা এটা কিবা গালেই হ'ল আৰু সেই এটা সুবিধা আছিল। আৰু সেইকাৰণে মই সেই সূত্ৰধাৰী হিচাপে মই সেই অঞ্চলত এটা মোৰ ভাল নাম আছিল আৰু মই ভাল এজন সূত্ৰধাৰী আছিলোঁ বুলি মোক মানে মানুহে কৈছিল পাছত। এনেকৈয়ে মোৰ আচলতে সত্ৰীয়া নৃত্যৰ জীৱনটো আৰম্ভ হৈছে। আমি আপোনাৰ নাচৰ মাজলৈ আহিম। আমি তাৰ আগতে আপোনাৰ সত্ৰীয়া আৰম্ভণিটো গম পালোঁ। আপুনি সত্ৰত জন্ম আৰু সত্ৰৰ পৰাই আপুনি শিক্ষা গ্ৰহণ কৰিছে। তাৰ পাছৰ সময়ত আপুনি কাৰ ওচৰত নাচ শিকে? আৰু তাৰপাছত কি হ'ল, সত্ৰীয়া নাচ শিকাৰ লগে লগে সেই সময়ত সত্ৰীয়া নাচৰ প্ৰতি মানুহৰ ইমান আগ্ৰহ নাছিল। মানুহে সত্ৰীয়া নাচটো বৰ ভাল চকুৰে চোৱাই নাছিল। সত্ৰীয়া নাচ বুলিলে মানুহে মানে আঁতৰিয়ে যায়, চাবলৈ মনে নকৰে। সেইকাৰণে মোৰ সত্ৰীয়া নাচৰ প্ৰতি ইমান আকৰ্ষণটো সিমান নাছিল। সেইকাৰণে মই এটা সৰু নৃত্যৰ দল লৈ মই তিনিচুকীয়াৰ ফালে গৈছিলোঁ। আচ্ছা, সেইটো এটা কাহিনী আছে মানে কি, মই যেতিয়া অলপ ডাঙৰ হ'লোঁ তেতিয়া মই এদিন দেৰগাঁৱৰ বাপুজী মন্দিৰত এখন নাটক চাবলৈ গৈছিলোঁ, থিয়েটাৰ চাবলৈ গৈছিলোঁ। তাতে বৰ সুন্দৰকৈ এটা ল'ৰাই মানে নৃত্য কৰিছিল, দশ অৱতাৰ। সেইটো নাচিছিলে জয়দেৱৰ গীত গোবিন্দৰ প্ৰলয় পয়োধুজদে ধৃতবা নিশ্চিতং বিহিত বহিত চৰিত্ৰ বখেদম কেশৱ ধৃত মীন শৰীৰ জয় জগদীশ হৰে, সেই শ্লোকটোৰ ওপৰত মই নৃত্যটো খুব ভাল পালোঁ। মই দূৰতক ভিতৰলৈ গৈ সুধিলোঁ যে কোনে শিকাইছে? বোলে প্ৰদীপ দাই শিকাইছে। কোন প্ৰদীপ দা? মই ক'লে আৰু যে প্ৰদীপ চলিহা গোলাঘাটৰ। মই পাছত তেখেতৰ ওচৰত নাচিবলৈ গৈছিলোঁ, কিন্তু বিভিন্ন কাৰণত মই শিকিব নোৱাৰিলোঁ। দেৰগাঁৱৰ দুজন মানুহ আছিলে। তেখেত কোন আছিল ছাৰ? নামটো মনত আছে নেকি আপোনাৰ? তেখেত কোন আছিল আপুনি যাৰ নাচ চাই আকৃষ্ট হৈছিল? প্ৰদীপ চলিহা। আচ্ছা, তেখেতে নিজে নাচিছিল? তেখেত আছিল, কিন্তু তেখেত বৰ বিখ্যাত নৃত্যশিল্পী আছিল, বহুত গুণী মানুহ আছিল। তাৰপিছত মোৰ দেৰগাঁৱৰ দুজন দাদা আছিলে সম্পৰ্কীয়, তেওঁলোকে মানে মোক ক'লে এটা কাম কৰ। এনেকৈ মানে ভাবিছিলোঁ থাকোঁতেই 2 বছৰমান পাৰেই হ'ল। এদিন মোক তেওঁলোকে ক'লে যে এটা কাম কৰ, বিষ্ণুৰাভা জেলৰ পৰা ওলাইছে, বিষ্ণুৰাভাৰ ওচৰলৈ যা নাচ শিকিবলৈ। মই ভাবিলোঁ বিষ্ণুৰাভাটো তেজপুৰত থাকে, যাম কেনেকৈ, পইচা পাম ক'ত, আৰু মোকতো ঘৰৰ পৰা যাবলৈ নিদিব অকলে তেতিয়া। তথাপি সেই তেওঁলোকে কি কৰিলে, তেতিয়া দেৰগাঁৱত ইমানবোৰ দোকান পোহাৰ নাই, সেই দোকান পোহাৰ যিকেইখন আছিল তাৰ পৰাই তেওঁলোকে অলপ 2 আনা 4 আনা 8 আনা এনেকৈ পইচা তুলি মোক 5.5 টকা দিলে। আৰু সেই সময়ত নৰেন্দ্ৰ শৰ্মা বুলি এজন, তেখেত পাছত তাৰ MLA হৈছিল, তেওঁ দেৰগাঁৱৰ এজন খুব প্ৰতিষ্ঠিত লোক, আৰু নতুন দেৰগাঁও গঢ়তা বুলিয়ে কয় তেওঁক, নৰেন্দ্ৰ শৰ্মাক। তেওঁ মোক 5 টকা দিলে। সেইখিনিকে সমল লৈ মই তেজপুৰলৈ আহিলোঁ। সেই সময়ত দেৰগাঁৱৰ পৰা তেজপুৰলৈ আহিবলৈ, দেৰগাঁৱৰ পৰা আহিব লাগে শিলঘাটলৈ, শিলঘাটৰ পৰা আকৌ জাহাজেৰে পাৰ হ'ব লাগে ভোমোৰাগুৰিলৈ, ভোমোৰাগুৰিৰ পৰা আকৌ তেজপুৰলৈ বাছত যাব লাগে। গধূলি গৈ তেজপুৰ পালোঁ। মই থাকিম ক'ত? ৰাম ভৰসা বুলি, মোৰ এতিয়া মনত আছে, ৰাম ভৰসা বুলি এখন হোটেল, বিহাৰী হোটেল, তাতে থাকিলোঁ। বিচনাখনত 8 অনা পইচা ল'লে, আৰু আঁঠুৱা চাঠুৱা নাই। গোটেই ৰাতিটো মোহৰ আৰু উৰহৰ কামোৰ খাই টোপনি নাহিল। 5 দিনৰ ৰাতিপুৱা বাহিৰতে, মানে বাথৰুম নাই গা ধুবলৈ, বাহিৰতে টিউবৱেলত মাৰি পেলাই গা ধুলোঁ। গা ধুই অকণমান চাহ আৰু বিস্কুট এটা খাই বিষ্ণুৰাভাৰ ঘৰ বিচাৰি গ'লোঁ। বিষ্ণুৰাভাৰ ঘৰ কলিবাৰীত বুলি মই জানো, মানুহ সুধি গৈ তেওঁৰ ঘৰ পালোগৈ। তেনেকৈয়ে বিষ্ণুৰাভাৰ ওচৰলৈ গৈ ৰাভা গগৈদেৱৰ ওচৰত কিন্তু মই বহুত বস্তু শিকিলোঁ পাছত নাচৰ। বহলাই সেইবিলাক নকওঁ, কিন্তু সেই বিষ্ণুৰাভাৰ লগাৰ পাছত মোৰ অলপমান নাচৰ প্ৰতি চিন্তাটো বেলেগ হ'ল। কাৰণ বিষ্ণুৰাভা এনেকুৱা এজন মানুহ আছিল, প্ৰায়বিলাক মানে সংস্কৃতৰ শ্লোক, নাট্যশাস্ত্ৰৰ প্ৰায়বিলাক দৰকাৰী শ্লোকৰ মুখস্থ আছিল। আৰু শ্ৰেষ্ঠ মুক্তাৱলীখন তেখেতে নিজ হাতেৰে লিখি দিছিল, কাৰণ শ্ৰেষ্ঠ মুক্তাৱলীখন প্ৰকাশ হ'ব নাই, ছাপাই হ'ব নাই, গোটেইখনিও তেখেতে কিন্তু নিজে হাতেৰে লিখি দিছিল। আৰু প্ৰত্যেক দিনাখনে মোক এটা শ্লোক শিকায় আৰু এটা হাতকেইটা শিকায়। এই শ্লোকটো মুখস্থ কৰি গাই হাতকেইটা দেখুৱাব পাৰিলেহে দ্বিতীয় শ্লোকটো আকৌ শিকায়, এনেকৈ কৰাইছিলে।
হৈছে সেই তেখেতৰ লগত অহাৰ পাছত মই অলপমান এই অন্যান্য মানে যিটো আজিকালি নেটৰ কম্প'জিশ্যন বুলি কয় সেই তেনেকুৱা বস্তু মই অলপ কৰিবলৈ শিকিলোঁ তেখেতৰ পৰা তেনেকুৱা বস্তু অলপ কৰি মই এটা গ্ৰুপ লৈ আপাৰ আছামলৈ গৈছিলোঁ তাতে মই এগৰাকী ভাৰতী গুহবোধ এগৰাকী মহিলাৰ মই কথক নৃত্য দেখিছিলোঁ তাতেই লগ পাইছিলোঁ গুৰু গণেশ হেৰলালজী তেখেত তাতে তবলা বজাবলৈ আহিছিল তেখেতৰ লগত চিনাকি হ'ল তেখেতৰ মই থকা ঘৰলৈ মাতি আনিলোঁ আনি চাহ তাহ খাই ভালকৈ চেনা পৰিচয় হ'লোঁ পাছত মোৰ নাচটোৰ প্ৰতি এটা আগ্ৰহ হ'ল তেতিয়া মই নহ'বা নিশ্চিন্তাকৈ এদিন মই মানে জয়পুৰ যাওঁ বুলি ওলালোঁ ওলাই কিন্তু মই চিধা জয়পুৰ যোৱা নাই মই গ'লোঁ প্ৰথমতে কলিকতালৈ কলিকতাৰ পৰা মই কলিকতাত থাকিলোঁ কেইদিনমান থাকি কলিকতাৰ পৰা মই এই তেতিয়া মাদ্ৰাজ হৈ ঘূৰি পেলাই মই কেৰেলাত আহিলোঁ কেৰেলা কলামণ্ডলত থাকিলোঁ 8 দিন তাৰ পৰা আহিলোঁ মুম্বাইত মই থাকিলোঁ প্ৰায় 11 নে 12 দিন তাৰ পৰাহে মই জয়পুৰলৈ গৈছোঁ আপুনি কথক শিকিম বুলি কৈছিল কথক শিকিম বুলি কৈছোঁ আৰু গৈ তাত মই প্ৰায় 1.5 বছৰ কথক শিকিছিলোঁ প্ৰায় 1.5 বছৰ জয়পুৰত কোন আছিল গুৰু ছাৰ আপোনাৰ গুৰু গণেশ হেৰলালজী কথক শিকিলোঁ শিকাৰ পাছত তাৰপাছত থাকিম কেনেকৈ পইচা পাতি নাই বহু কষ্ট কৰি 1.5 বছৰ থাকিলোঁ তাৰপাছত তাৰপৰা ঘূৰি আহিলোঁ আহি পেলাই আকৌ মই ঘৰ পালোঁহি ঘৰ পোৱাৰ পাছত এদিন মই কিবা এটা কাৰণত মানে ৰঞ্জনা বৰদলৈ বুলি এগৰাকী নৃত্যশিল্পী আছিল তেওঁ এতিয়াও আছে তেওঁৰ দেউতাকে মোক মাতি নিলে ডিব্ৰুগড়তে মই লগ পালোঁ মাধৱ সিং বুলি এজন মণিপুৰী ওস্তাদ তেওঁ বৰ ভাল ফলিষ্ট খুব ভাল ফলিষ্ট তেওঁৰ লগত কথা বাৰ্তা পাতি মণিপুৰী নাচৰ বিষয়ে মণিপুৰী নাচ দেখিলোঁ আৰু মণিপুৰী নাচৰ বিষয়ে অলপ জানি মই অলপ মণিপুৰী নাচৰ বিষয়ে জানিবৰ ইচ্ছা হ'ল তেখেতে এখন চিঠি লিখি দিলে এজন গুৰুলে হাৱান দাৱান আতম্বা সিং তেখেতৰ পৰা চিঠি লৈ পেলাই মই মণিপুৰলৈ গ'লোঁ মণিপুৰলৈ গৈ মই গুৰুজীৰ ঘৰতে থাকিলোঁ আতম্বা সিঙৰ ঘৰত কিন্তু আতম্বা সিঙৰ ঘৰত মই থাকোঁতে কি হ'ল তেখেতৰ ঘৰত থাকিলোঁ তেখেতৰ য'ত নাচ যিটো হলত শিকায় তাতে এখন বাৰাণ্ডা আছে বাৰাণ্ডাখনত 4টা ৰুম আছে সেই ভাড়াত দিয়ে তাতে ভাড়া বুলি ছাত্ৰসকলেহে থাকিল তাতে এটা ৰুমত মই থাকিলোঁ ভাড়া কৰি তাত মই প্ৰায় এবছৰ নহ'ল নেকি 11 মাহমান হ'ল তেনেকুৱাতে ডিচেম্বৰ মাহত 1961 চনৰ ডিচেম্বৰ মাহত বিষ্ণুৰাভাই এখন টেলিগ্ৰাম কৰিলে যে কনকলতা এক্সপায়াৰ্ড তাৰমানে কনকলতা বৌ ঢুকাইছে মানে বিষ্ণুৰাভাৰ পৰিবাৰ মই টেলিগ্ৰামখন পাই মোৰতো খুব দুখ লাগিল আজি মই সেইখন ৰাতি গুৰুজীক ক'লোঁ যে মই এনেকুৱা অসমলৈ যাব লাগে মোৰ এনেকুৱা হৈছে তাৰপৰা মই গুচি আহিলোঁ ৰাতি ট্ৰাকত উঠি আহি পেলাই বিষ্ণুৰাভাৰ ঘৰ পালোঁ বিষ্ণুৰাভাৰ ঘৰত লগ পাই তেখেতৰ সৈতে কথা বাৰ্তা পাতিলোঁ বহুতখিনি পতাৰ পাছত তেখেতে মোক ক'লে এটা কথা এইবোৰতো হ'বই একো ডাঙৰ কথা নহয় এইবোৰ মানুহৰ জীৱনত হয়েই কিন্তু আমি আমাৰ কাম কৰি যাব লাগিব মোক তেতিয়া ক'লে চোৱা সত্ৰীয়া নাচৰ যদি উন্নতি বিচাৰা তেতিয়াহ'লে অংকীয়া নাট উন্নতি হ'ব লাগিব কাৰণ সত্ৰীয়া নাচৰ মাতৃ হ'ল অংকীয়া নাটক যদি তুমি উন্নত কৰিব নোৱাৰা তেতিয়াহ'লে কিন্তু সত্ৰীয়া নাচৰ উন্নত হ'ব এতিয়া অংকীয়া নাটৰ কিন্তু অৱস্থাটো খুব বেয়া গতিকে এনেকুৱা এটা অংকীয়া নাটৰ দল কৰিব পাৰিনে নোৱাৰি সেই দলটো লৈ আমি বিভিন্ন ঠাইত দেখুৱালে মানে বুজি পাব যে অংকীয়া ভাওনা এনেকৈহে কৰে মই চেষ্টা কৰি চাওঁ লগতে মোক ক'লে যে যদি এজন কমলবাৰী সত্ৰৰ বায়ন আনিব পাৰি বৰ ভাল মোৰ হয় নেকি বোলে মই চাওঁ বৰ চেষ্টা কৰি পাছদিনাখন মই বিষ্ণুৰাভাৰ ঘৰৰ পৰা গুচি আহিলোঁ আহি ভংগৰাগুৰি ঘাটৰ পৰা তো জাহাজত পাৰ হ'ব লাগিব ইয়াতে মানে শিলঘাটলৈ জাহাজতে দেখিলোঁ কেইটামান ল'ৰা ছোৱালীয়ে ঢোল খোল চব লৈ পেলাই নামি পেলাই তাতে গোট খাই পেলাই আহিছে মই সুধিলোঁ ক'ত যাবা
বোলে নগাঁৱত মিউজিক কনফাৰেঞ্চ হৈ আছে নহয়, হয় নেকি? বোলে অঁ আমি তালৈ যাওঁ। ময়ো যে তেওঁলোকৰ লগত আহি নগাঁও পালোহি। নগাঁৱত টিকেট এটা কাটি গেলেই টিকেট এটা কাটি সোমালোঁ মস্ত পেণ্ডেল নেহেৰুবাৰীত। প্ৰথমতে আৰম্ভ হৈছে প্ৰথম এটা গিৰিকান্ত মহন্তৰ বৰগীত, গিৰিকান্ত মহন্তৰ দলৰ এটা বৰগীত। বৰগীতটো মোটামুটি আৰু তাৰ পাছতে কিন্তু এটা সত্ৰীয়া নাচ। সত্ৰীয়া নাচটো ৰজাঘৰীয়া ছোৱালী নাচ নাচিছে, বৰ ধুনীয়া হৈছে। মই ইমানেই আপ্লুত হ'লোঁ, মই মানে তাৰ ভিতৰলৈ কেনেকৈ সোমাই যাওঁ। আহি পেলাই তেতিয়া মোকতো সোমাবলৈ নিদিয়ে। তেতিয়া মই বুলি যে ময়ো সত্ৰৰ পৰাই আহিছোঁ, তেওঁলোকৰ দলৰে মানুহ, ময়ো ধুতি পাঞ্জাবী পিন্ধা মানুহে, গতিকে মই অসুবিধা নাই। তেনেকৈ ক'লো সোমাবলৈ দিলে মোক। মই গৈ ছোৱালীকেইজনী লগ ধৰিলোঁ, ছোৱালীকেইজনী লগ ধৰিলোঁ তোমালোকে কোনে শিকাইছে? বোলে আমাক আঁতৰি শিকাইছে। আঁতৰি কোনা? বোলে সেয়া বহি আছে, এই দুজন মানুহে পাগুৰি মাৰি বহি আছে চকী দুখনত। তাৰ মই গ'লোঁ মই নমস্কাৰ দিলোঁ, মই ক'লোঁ নমস্কাৰ দিলে কথা বাৰ্তা পাতিলোঁ। পাতি লোৱাত তেওঁ কমলাবাৰী সত্ৰৰ ভকত। তাৰপিছত এজনে ক'লে নহয় মোৰ নাম ৰহস্য শইকীয়া বৰবায়ন। মই বোলো বৰ ভালেই পালোঁ। তাৰপাছতে ময়ো চিনাকি দিলোঁ, মোৰ নাম যতীন গোস্বামী, মই এনেকৈ মণিপুৰত আছিলোঁ, এই বিশ্বৰাভাৰ ঘৰলৈ গৈছিলোঁ, তাৰপৰা এনেকৈ আহি এইখিনি পাইছোঁহি। তেওঁ সেই লগত অহা তাল বজাই যিজন বহি আছিল তেওঁক উঠিবলৈ ক'লে, মোক চেকখন বহিলোঁ আৰু বহুত কথা বাৰ্তা পাতিলোঁ। পাতি মই তেতিয়াই তেওঁক ক'লোঁ যে আমি যে এখন ভাওনা কৰোঁ আপুনি সহায় কৰিবনে? অঁ বোলে কৰিম, কেলৈ নকৰিম। সেই বুলি কৰি কথা বাৰ্তা পাতি আৰু মোক বোলে আপুনি আছে ক'ত? মই বোলে আজি মই ক'তো থকা নাই, এতিয়া মই যাওঁ হয়, ক'ত থাকিম ঠিক কৰিম দে। বোলে আমাৰ লগতে থাকক ৰাতিটো। মই ভালেই পালোঁ, বোলো হ'ব। ৰাতি 12 বজাত আমি তাৰপৰা ওলাই আহিলোঁ। তেতিয়া আকৌ থাকিবলৈ মানে স্কুলবিলাকৰ বেঞ্চকেইখন মানুহে গোটাইহে দিয়ে, বিচনাখন লৈ আহিব লাগে। তাল বজোৱাজনৰ ল'ৰাজনৰ বিচনাখনকে মোক দিলে শুবলৈ। তেতিয়া শইকীয়া ফোপা বন্ধা, তেতিয়া সেই ৰাতি আৰু সেই তেতিয়া মানে ডিচেম্বৰ মাহ, হুৰ হুৰকৈ পানী ঢালি ৰাতি 12 বজাত গা ধুইছে। গা ধুই ভাত বহাইছে। ভাত বহাই ৰাতি খাবলৈ দিলে নিলোৱা। মই কথা বাৰ্তা পাতিলোঁ যে ভাওনা পাতিম ছেপ্টেম্বৰ মাহত, তেখেত যাব আৰু নাট ঠিক হৈছে ৰুক্মিণীহৰণ কৰিম। গ'লোঁ, পাছদিনাখন গৈ পেলাই মই ডেৰগাঁৱৰ ঘৰৰ পৰা গৈ আকৌ মই তিনিচুকীয়া পালোঁগৈ। তিনিচুকীয়াত মই ভাওনা যা যোগাৰ কৰিছোঁ। এদিন মোক শইকীয়াই চিঠি এখন লিখিলে যে মই যাম বুলি ক'লোঁ হয়, যদিও মই এতিয়া সত্ৰ এৰিছোঁ, কিন্তু মই মোৰ গুৰুক নোসোধাকৈ কোনো কাম কৰা নাই। গতিকে আপুনি যেনে তেনে আহি মোৰ গুৰু মণিৰাম মুক্তিয়াৰৰ পৰা অনুমতি লৈ যাব লাগিব। মই আৰু তেওঁৰ কথা মতে আহিলোঁ এদিন। মোক ঘাটৰ মই কোনদিন মাজুলীলৈ অহা নাই তেতিয়া। মোক ঘাটৰ পৰা তেওঁক লৈ গৈ সত্ৰলৈ লৈ গ'ল। সত্ৰত আৰু গধূলি গৈ পালোঁগৈ, গা পা ধুই মুক্তিয়াৰৰ ওচৰলৈ আহিলোঁ। মুক্তিয়াৰৰ কথাটো ক'লোঁ। মুক্তিয়াৰে ক'লে অঁ ভাল হ'ব, তুমি মই কিবা যদি অসুবিধা হয় মই সহায় কৰিম। তাৰপিছত কথা বতৰা চব পাতিলোঁ আৰু পাতি পেলাই পাছদিনাখন মই গুচি আহিলোঁ। সেই যে ৰঘুশ্বৰ শইকীয়া বৰবায়নৰ লগত মোৰ পৰিচয়টো হ'ল। ৰঘুশ্বৰ শইকীয়া বৰবায়নে আমাৰ তালৈ গৈ তেতিয়া গোটেই নাটৰ ভাওনাখনৰ মূল ডিৰেক্টৰ হ'ল বিষ্ণুৰাভা, নৃত্য আৰু সংগীতৰ দায়িত্বটো আমাৰ ৰঘুশ্বৰ শইকীয়া বৰবায়নৰ। ৰঘুশ্বৰ শইকীয়া বৰবায়নে তেতিয়া মোক ক'লে চাওক আমাৰ সত্ৰীয়া নৃত্যৰ বৰ ভাণ্ডাৰটো কি। তেওঁ গোটেই বস্তুবোৰ মোক দেখুৱালে, ক'লে, সত্ৰলৈ মাতি আনি সত্ৰৰ নাচবোৰ দেখুৱালে। মই দেখিলোঁ সেইটো বিশাল কাৰবাৰ, মানে সত্ৰীয়া নাচৰ যে ইমান এটা বৃহৎ ভাণ্ডাৰ আছে মইতো কল্পনা কৰিব পৰা নাছিলোঁ। আমাৰ সত্ৰটো ইমান নাই, আমাৰ সত্ৰটো সৰু অকণমান কিবা এটা আছে। ইমান যে বৃহৎ ভাণ্ডাৰ আছে মই জনা নাছিলোঁ। তেতিয়া মই সেই মণিপুৰী কথক সেইবোৰ চব মোৰ মূৰৰ পৰা ওলাই গ'ল। ওলাই গৈ মই চিধাৰ সত্ৰীয়াত ধৰিলোঁ আৰু সেই ওলাই গ'ল। আৰু সেই বৃহৎ বৰ ভাণ্ডাৰটো মোক ৰঘুশ্বৰ শইকীয়া বৰবায়নে দেখুৱালে। তেখেতেই মোক আচলতে এই নাচবিলাকৰ বিভিন্ন বস্তুবিলাক শিকালে। ৰঘুশ্বৰ শইকীয়া বৰবায়ন ডাঙৰীয়াৰ দ্বাৰা হ'ল।
এতিয়া মানে মই অতি শ্ৰদ্ধাৰে সেই গুৰুজনক মই স্মৰণ কৰোঁ লক্ষী সহকাৰক, যাৰ কাৰণে আজি যতীন গোস্বামী আৰু যাৰ কাৰণে এই দুজনা গুৰু বনিৰাম দত্ত মুক্তি আৰু অনুভূতি নিদিয়া হ'লে নহ'লহেঁতেন। নিশ্চয় এই দুজনা গুৰুৰ কাৰণে আজি সত্ৰীয়া নাচৰ এই অৱস্থা পাইছেহি, এই দুজনা গুৰুৰ কাৰণে। সেইকাৰণে সকলোৱে আচলতে মই ভাবোঁ যে সত্ৰীয়া নৃত্যৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে এই দুজনা গুৰুক স্মৰণ কৰা উচিত। নিশ্চয় নিশ্চয়। আচলতে আমি যিজন যতীন গোস্বামী ডাঙৰীয়াক দেখি আছোঁ, তেওঁ বহুত ঘাত প্ৰতিঘাত আৰু বহুত সংঘৰ্ষ কৰি আচলতে আজি এই পৰ্যায় পাইছে। তেখেতে মণিপুৰী শিকিলে, কথকো শিকিলে, ভাৰতৰ বিভিন্ন ঠাইত তেখেতে ভ্ৰমণ কৰিলে আৰু শেষত গৈ তেখেতে সত্ৰীয়া নৃত্যৰ প্ৰতিয়েই সম্পূৰ্ণ নিজৰ জীৱনটো আগবঢ়ালে। ছাৰ, আপোনাৰ চমুকে আপোনাৰ সাংসাৰিক জীৱনৰ বিষয়ে আমাক কৈ দিলে, তাৰপিছত আমি নৃত্যৰ ফালে আগবাঢ়িম। সাংসাৰিক জীৱনটো কি মানে কি হ'ল, মোৰ সংসাৰখনো পতাখনো এটা মানে এটা কাহিনী। বিষ্ণুৰাভা আৰু ফণী শৰ্মা গ'ল তিনিচুকীয়ালৈ নাটক কৰিব। নাটক কৰিব কিয় ছোৱালীলৈকে কৰিবলৈ, এতিয়া কিয় আৰু চিৰাজ দুখন কৰিব। তেতিয়া কথা হ'ল কি যে শিৱসাগৰত এজনী ছোৱালী আছে, তাইক আনিব পাৰিলে ভাল। তাইক আকৌ লগ পাইছে বিষ্ণুৰাভাই নাজিৰাত নাটক কৰোঁতে। বিষ্ণুৰাভাই ক'লে সেই ছোৱালীজনী ভিনীহিয়েকে তিনিচুকীয়াত চাকৰি কৰে মিউনিচিপালিটিত, তেওঁ বাঁহী বজায়। তেওঁ কিন্তু বাঁহীৰ লগটোত শিকিছিল। আচ্ছা, হৰেণ শৰ্মা তেওঁ ঢুকালে। এতিয়া কথা বতৰা পাতি পেলাই পাছত মোক বিষ্ণুৰাভাই ক'লে, যতীন তুমিয়ে যোৱা সেই ছোৱালীজনী আনিবলৈ। মোৰ বোলে ছোৱালীজনী মোৰ লগত পঠাবনে, মই ঘূৰি এনেকৈ পঠাবনে। তাৰপিছত সেই ভিনীহিয়েকে চিঠি এখন দেখিলে আৰু চিঠিখন লৈ পেলাই মই আহিলোঁ। আহি ঘৰ পালোঁহি। এই তাক কোনো পধ্যে বাপেকে নপঠাই নহয়। নানা কথা কৈ মেলি আৰু ৰাতি কৈছে, চমাৰ সকলো দায়িত্ব মই তোমাক ওচৰত দি দিওঁ, পাছত কিন্তু তুমিহে দায়িত্ব দিব লাগিব আৰু তুমিহে কিন্তু দায়ী হ'বা সকলো কথাৰ কাৰণে। মই বিষ্ণুৰাভা কৈছে নাযাওঁ, ফণী শৰ্মা কৈছে নাযাওঁ। মই হয়বোৰ মোৰ কামটোহে হ'ব লাগে, সকলোবোৰ কথা হয় 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 বুলি কৈ আৰু মই ছোৱালীজনী লৈ আহিলোঁ। লৈ অহাৰ পাছত তেতিয়া বিষ্ণুৰাভাই ক'লে এটা কথা, এই ছোৱালীটো বেয়া, নাচো ভাল, অভিনয়ো ভাল, এই তুমি বিয়ে কৰা কি আপত্তি, বিয়ে কৰা তুমি একে। আৰু সেইটোৱে নহয়, বিষ্ণুৰাভাই আমাৰ ঘৰ পালেহি। ঘৰ আহি দেউতাক নানা কাম কৈ মেলি আৰু আমাৰ ঘৰতে দেখি বহুতবাৰ আহিছে, তাৰ আগতে দেউতাকহঁতে খুব ভালেই নানা কাম কথা কৈ পেলাই কৈ পেলাই মই সেই কমলাক বিয়া কৰিব লগা হ'ল। কমলা শৰ্মা গৈছিল, কমলা গোস্বামী হ'ল। খুব ভাল অভিনয় কৰিছিল, অসমত বেষ্ট এক্ট্ৰেছ হৈছিল এটা সময়ত। আচ্ছা, সংসাৰ হ'ল, কিন্তু এটা কথা লয়, মোৰতো ভ্ৰাম্যমান জীৱন, সংসাৰ গতি নালাগে নহয়, নানা কষ্ট, দুখ কষ্ট। তাৰপাছত তিনিচুকীয়াত থাকোঁতে কি হ'ল, চীনা আক্ৰমণ হ'ল। বিষ্ণুৰাভাই এই যে ক'লোঁ যে ভাওনা কৰিব লাগে, ভাওনা কৰিম বুলি গোটেই অসমত ঘূৰি মুৰি ঠিক ঠাক কৰি প্ৰথম ভাওনা আৰম্ভ কৰিলোঁ তিনিচুকীয়াত। উদ্বোধন কৰিছিলে সেই সময়ৰ শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাই। খুব ভাল ভাওনা হ'ল, ৰাইজে খুব প্ৰশংসা কৰিলে। তাৰপাছত ভাওনাখন নি পেলাই কৰিলোঁ ডুমডুমাত। ডুমডুমাত কৰাৰ পাছদিনাখনেই চীনা আক্ৰমণ হ'ল নহয়, 62। চীনা যেতিয়া আক্ৰমণ হ'ল, বিষ্ণুৰাভাই দূৰে দূৰকৈ ঘৰলৈ আহিল। ঘৰলৈ অহাৰ পাছত বিষ্ণুৰাভাকটো এৰেষ্ট কৰি লৈ গ'ল, নি পেলাই ব্ৰহ্মপুৰ জেল পোৱালৈকে। বিষ্ণুৰাভাক সেইদিনাখন কঁকালত ৰছীৰে বান্ধি পাৰ কৰিবলৈ আনোতেই বাৰীণ চৌধুৰী বুলি এজন তিনিচুকীয়া মানুহ কমিউনিষ্ট পাৰ্টীৰ, তেওঁক লগ পাই ক'লে, বাৰীণক ক'লে, বাৰীণ তুমি যতীনক ক'বা কি মোৰ এইটো অৱস্থা হৈছে বুলি। বাৰীণ চৌধুৰীয়ে সেইদিনাই ৰাতি গৈ মোক তিনিচুকীয়াত ঘৰত গৈ পেলাই কথাটো ক'লে। তাৰ এদিনৰ পাছত মই আহিলোঁ তেজপুৰলৈ। সেইবিলাক বেলেগ কথা বাৰু, কিন্তু আমাৰ ভাওনা কৰা নহ'ল। ভাওনা লৈ পেলাই গোটেই যে অসম ঘূৰিম, ভাওনাখন নহ'লগৈ, কাৰণ ভাওনা দুঠাইত কৰিলোঁ আৰু। তাৰপিছত ভাওনা কৰিব চীনা আক্ৰমণ হ'ল নহয় আৰু গোটেইখন খেলি মেলিখন হৈ গ'ল।
আকৌ অলপমান আৰম্ভ কৰি ঠিক কৰিম বুলিছোঁ বুলিহে সেইটো 62ৰ কথা 62 নৱেম্বৰৰ কথা আকৌ 65ত জানো পাকিস্তানৰ লগত যুদ্ধ লগা নাই যুদ্ধ হ'ল আকৌ লাগিল গণ্ডগোল লাগিলে কি হ'ল বৰ মানে যুদ্ধ কৰিব লগা হ'ল জীয়াই থকাৰ কাৰণে তাৰপাছতে ডিগবৈ সাহিত্য সভাত মৃত্যুঞ্জয় মহন্ত আছিলে তাৰ সভাপতি সেই তালৈ যাওঁতে চাবলৈ যাওঁতে ৰাতিপুৱা এদিন এই প্ৰদৰ্শনীত ঘূৰি ফুৰোঁতে অসম চৰকাৰৰ এখন প্ৰদৰ্শনীত লগ গৈ পালোঁগৈ তাতে লগ পালোঁ যুগল দাস সেই সময়ৰ ছিনিয়ৰ এক্সিবিশ্যন অফিচাৰ তেখেত পাব্লিচিটিৰ আৰু ৰুদ্ৰ বৰুৱা তেতিয়া কালচাৰেল ডেপুটি ডিৰেক্টৰ তেতিয়া মানে কালচাৰেল ছেকশ্যনটো এটা ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিচৰ্চ ডিপাৰ্টমেণ্টৰ ছেকশ্যনহে ৰুদ্ৰ বৰুৱা ব্ৰেকেটত মানে ডেপুটি ডিৰেক্টৰ CA বুলি লিখে তেতিয়া বেলেগ ডিৰেক্টৰেট নহয় এই দুইজনক তাতে লগ পালোঁ মোক ক'লে যুগল দাসে তুমি এতিয়া কি কৰি ফুৰিছা মোৰ ছাৰ কি কৰিম একো নাই এনেই ঘূৰি ফুৰিছোঁ আৰু চলিছা কেনেকৈ বোলো ছাৰ বৰ কষ্টত চলিব লগা হৈছে ৰুদ্ৰ ৰুদ্ৰ আমাৰ দেখোন 2টা পোষ্ট খালী আছে বোলো সেই দুটাকে দি নিদিওঁ কিয় বোলে পাৰি দি দিব মোক বোলে দুখন দৰখাস্ত কৰকচোন ৰুদ্ৰ বৰাই নিজে লিখি দিলে এনেকৈ লিখি পঠাই দিলোঁ ইণ্টাৰভিউলৈ মাতিলে ইণ্টাৰভিউ দিবলৈ আহিলোঁ ইণ্টাৰভিউ দিওঁতে মোক সুধিলে হেৰি নহয় চাকৰি জইন কৰিব পাৰিব কেতিয়া বোলো মানে আমাৰ মানুহ 2টাহে কেণ্ডিডেট 2টা চাকৰি হৈ গ'ল আৰু ক'লে জইন কৰিব কেতিয়া বোলো এসপ্তাহমান সময় লাগিব ঠিক আছে এসপ্তাহ সময় দিছোঁ আহি জইন কৰক চাকৰি জইন কৰিলোঁ চাকৰি জইন কৰাৰ দিনাখনেই এজন মণিপুৰী তাত নৃত্যশিল্পী আছিল মাধৱ তেওঁৰ নাম মুখাৰ্জী কিন্তু আচলতে মণিপুৰী মানুহ বেংগলী নহয় তেওঁ মোক ক'লে গোস্বামী আপুনি চাকৰি কৰিবলৈ নহা হ'লে ভাল আছিল আপুনিতো আহিলেই 3টা কথা যদি আপুনি মানিব পাৰে চাকৰি কৰিব পাৰিব বোলো কওকচোন কেতিয়াও অফিচাৰক জানো বুলি নক'ব কোনো কথা জানো বুলি নক'ব পৰাপক্ষত কোনো কাম নকৰিবই আৰু কেতিয়াও অফিচাৰক সঁচা কথা নক'ব যাই যদি চান মাৰিলে ক'ব যাওঁ এতিয়া মানে ফাঁচিব যাওঁ তেতিয়া বুলি চাকৰি কৰিব পাৰিব নহ'লে নোৱাৰিব মোৰ সেইটোৱেই হ'ল মানে চাকৰি কৰিব নোৱাৰিলোঁ 3 বছৰ কৰি চাকৰি ৰিজাইন দিলোঁ ৰিজাইন দিয়াৰ পাছত এতিয়া কি কৰোঁ আকৌ এটা কালচাৰেল ট্ৰুপ আৰম্ভ কৰিলোঁ প্ৰাগজ্যোতি কলা পৰিষদ নাম দি পেলাই আকৌ এটা কালচাৰেল ট্ৰুপ আৰম্ভ কৰিলোঁ আচ্ছা তাৰ পাছতে সংসাৰ বাঢ়ি গ'ল দায়িত্ব বাঢ়ি গ'ল 4টা ল'ৰা এজনী ছোৱালী কিন্তু এটা মোৰ পৰিবাৰ ঢুকাল এই বছৰ 10 বছৰ হৈছে তেওঁ এটা জীৱনত ডাঙৰ কাম কৰি থৈ গ'ল সেইটো হৈছে কি ল'ৰাকেইটাৰ কাৰণে এটুকুৰা মাটি কিনি থৈ গ'ল গুৱাহাটী টাউনত 1.5 বিঘা মাটি কিনি থৈ গ'ল গুৱাহাটী টাউনত তাকো ম্যাদী পট্টাৰ মাটি কিনি থৈ গ'ল এতিয়া ল'ৰাকেইটাৰ অন্য হওক নহওক তেওঁ ইয়াতে থাক বুলি ক'বলৈ এটা সুবিধা হৈছে আৰু মানে ল'ৰাকেইটাক এতিয়া খুটি অসমীয়া ভাষাত কৈ খুটি খাব পৰা হ'ল তাৰ ভিতৰতে ডাঙৰ 2টা এই লাইনত আছিল কিন্তু পাছত এৰি দিলে তাৰ পাছৰ 2টা এটা প্ৰভাকৰ সেই নাচত আছে সত্ৰীয়া নাচত তাৰ পাছতো গুণাকৰ সেইটো অসমীয়া একাডেমি এৱাৰ্ডেই পাইছে নাটকৰ ডিৰেকশ্যনৰ কাৰণে আৰু ছোৱালীজনী সাগৰিকা গোস্বামী তাইও এটা এতিয়া অলপ অসমত নামেই আছে তাইৰো অভিনেত্ৰী বুলি কিন্তু সংসাৰখন তেনেকৈ এতিয়া কিন্তু এটা কথা কি যে ভগৱানে কৰাত ৰাইজৰ পৰা যথেষ্ট মৰম চেনেহ পাইছোঁ আৰু আৰ্থিক দিশতো মই কোনোদিন অসুবিধা পোৱা নাই মানে কোনফালৰ পৰা নহয় কোনোবা ফালৰ পৰা কিবা কিবি আহি আছে ভগৱানে কৰাত কোনো দিগদাৰি পোৱা নাই মই এতিয়া এই সংসাৰখন তেনেকৈ চলি আছে এতিয়া আমি ছাৰৰ পৰা ছাৰৰ জীৱনৰ বিভিন্ন দিশৰ কথা জানিলোঁ এতিয়া আমি অকণমান নৃত্যৰ দিশলৈ আগবাঢ়োঁ ছাৰ
আমি যিহেতু জানো যে প্ৰতিটো নাচৰ এটা নিজস্ব ৰিপৰ্টৱাৰ থাকে, সত্ৰীয়াৰো এটা নিজৰ ৰিপৰ্টৱাৰ আছে নাচৰ, সেইটো বিষয়ে আমাক অলপ জনাব নেকি? ৰিপৰ্টৱাৰটোত কি কি ভাগ আছে, কেনেধৰণৰ নৃত্য আছে, সেইখিনি অকণমান আমাক জনালে ভাল পাম। সত্ৰীয়া নৃত্য প্ৰথম কথা হ'ল যে এতিয়া যিখিনি সত্ৰীয়া নৃত্য বুলি চলি আছে বাহিৰত, এই সত্ৰীয়া নৃত্যখিনি হ'ল সম্পূৰ্ণ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ আৰ্হি নাচ। অসমততো বহু সত্ৰ আছে, তাৰ ভিতৰতে কিছুমান সত্ৰ আছে, তাত বিশেষ কিছুমান নৃত্য আছে। আউনীআটী সত্ৰতো আছে, গড়মূৰতো আছে, দক্ষিণপাটতো আছে, আৰু গৃহস্থী সত্ৰৰ কিছুমানতো কিছুমান নাচ আছে। কিন্তু নাচৰ এটা বৃহৎ ভাণ্ডাৰ আৰু নাচৰ এটা ব্যাকৰণসন্মত শিক্ষা পদ্ধতি কমলাবাৰী সত্ৰতহে কিন্তু আছে। সেইকাৰণেই কমলাবাৰী সত্ৰৰ নাচখিনি এতিয়া সত্ৰীয়া নাচ বুলি আমি সকলোৱেই গ্ৰহণ কৰিছোঁ। কমলাবাৰী সত্ৰৰ সত্ৰীয়া নাচ, মই যদিও কমলাবাৰী সত্ৰৰ ভকত নহয় বা সেৱক নহয়, কিন্তু এটা কথা ঠিক যে কমলাবাৰী সত্ৰৰ প্ৰতি এটা অতি মোৰ শ্ৰদ্ধা আছে। তাৰ বাপুসকল ভকতসকল অতি মানে নিষ্ঠাৱান সেৱক, বিশেষকৈ নৃত্য গীত এই ক্ষেত্ৰত অতি তেখেতক বুলি আমাৰ যিটো কয় পঢ়ামুঠীয়া, তেখেতসকলৰ সেইটো এৰিব নোখোজে কেতিয়াও, আৰু খুব নিষ্ঠাৱান তেখেতসকল মানে সত্ৰীয়া সংস্কৃতিৰ সেৱক। অন্য সত্ৰৰ যে নহয় সেইটোও নহয়। কিন্তু এটা কথা কি জানানে, অসমতো সাধাৰণতে সত্ৰ দুবিধ, এবিধ উদাসীন সত্ৰ, এবিধ গৃহস্থী সত্ৰ। গৃহস্থী সত্ৰসমূহত কিন্তু নৃত্যৰ চৰ্চাটো একেবাৰেই কম, কিন্তু উদাসীন সত্ৰসমূহতেই এই চৰ্চাটো বেছি। তাৰ ভিতৰতে কমলাবাৰী থোদৰ 7খন সত্ৰত চৰ্চাটো বেছি আছে। কমলাবাৰী থোদৰ এতিয়া সত্ৰ বাঢ়িছে, যেনে আগতে কমলাবাৰী সত্ৰ আমি 3খনেই পাইছিলোঁ, পুৰণি কমলাবাৰী, নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী। এতিয়া এখন মধ্যমজুৰি কমলাবাৰী বুলি হৈছে এখন। গতিকে সত্ৰ বাঢ়িছে। জৰাবাৰী, ভোগপুৰ, তাৰপিছতে বৰোলা, এই এনেকৈ বেলগুৰি, এই 7খনমান সত্ৰ আছে একেটা থোলৰ। তেখেতসকলৰ গোটেই সংগীত পদ্ধতিৰ একেটা। এই পদ্ধতিৰ নাচখিনিকে তেখেতসকল তাত চলা নাচখিনিকে আমি এতিয়া সত্ৰীয়া নাচ বুলি কৈ আছোঁ। এতিয়া আউনীআটী, দক্ষিণপাট এইবোৰ সত্ৰৰ কথা মই নাজানো, ভালকৈ ক'ব নোৱাৰিম। কিন্তু সত্ৰীয়া নাচ বুলি যিখিনি আমি কৰি আছোঁ, কমলাবাৰী থোলৰ আমি যিখিনি কৰি আছোঁ, সেইখিনি সাধাৰণতে নাচৰ সকলোৱে জানে যে প্ৰথমতে নাচটো আৰম্ভ হয় মাটি আখৰাতে। মাটি আখৰাৰ আকৌ প্ৰথমটো আমি কওঁ খচকা বুলি। এতিয়া আমি বহুতেই কিন্তু নাজানে যে বহুতে ওৰা বুলিয়ে কয়। ওৰা বুলি কয় মানে এইকাৰণেই, আগতে নৃত্যটো আছিলে সত্ৰত পুৰুষকেন্দ্ৰিক, এতিয়া হ'ল মহিলাকেন্দ্ৰিক, ছোৱালীয়ে বেছি নাচে। যিটো খচকা সেইটো সাধাৰণতে এতিয়া শিক্ষকসকলে ছোৱালীক কৰাবলৈ দিগদাৰি পায়, সেইকাৰণে খচকাটো বাদ দি ওৰাতে ধৰে, প্ৰথম ওৰাই কৰে। আগতে কিন্তু প্ৰথমতে আছিলে খচকা। খচকাৰ আকৌ দুটা বস্তু আছিলে, এটা দণ্ডবধ বুলি কৈছিলে। এই দণ্ডবধ শব্দটো কিন্তু প্ৰয়োগ কৰিছে ৰোষেশ্বৰ শইকীয়া বৰবৰায়ানে। দণ্ডবধ বুলি যিটো শব্দ, এই শব্দটো প্ৰথম ৰোষেশ্বৰ শইকীয়া বৰবৰায়ানেহে প্ৰয়োগ কৰিছে। দণ্ডবধ কিয় ক'লে? যেতিয়া প্ৰথম অসম সত্ৰ মহাসভাৰ হৈছিলে এই 1994 এখন মানে কৰ্মশালা হৈছিল মাটি আখৰাৰ। সেই মাটি আখৰাৰ কৰ্মশালাখনত শুৱালকুছিৰ ফালৰ পৰা কোনোবা এখন সত্ৰই মানে দণ্ডবধটো দেখুৱাইছিল। সেইটো দেখুৱাওঁতে তেতিয়া শইকীয়াই দুটা ভাগ কৰিলে, দণ্ডবধ আৰু এটা দণ্ডবধ, এটা খচকা। কিন্তু দুটা একেই বস্তুটো, কিন্তু দণ্ডবধ হ'লে খচকা আৰু হাত দুটা মেলি দিয়ে এনেকৈ দুইফালে, আৰু দণ্ডবধ হ'লে এনেকৈ কৰি পেলাই মূৰটো তব্দ কৰি দিয়ে। এনেকুৱা দণ্ডবধ আৰু খচকা দুটা ভাগ কৰিলে। এই মাটি আখৰাৰো আকৌ বহুত ধৰণৰ কথা আছে। ৰোষেশ্বৰ শইকীয়া বৰবৰায়ানেই প্ৰথম মাটি আখৰা 64 বিধ বুলি ক'লে। তেখেতে ক'লে যে মাটি আখৰা 64 বিধ, কিন্তু মাটি আখৰা যে 64 বিধেই সেইটো নহয়, হয়তো আৰু আছে, আৰু হয়তো ওলাব। কিন্তু আমি যিহেতু এটা
মানে নাবান্ধি সিঁচিলে জলৰ ক্ষয় নাই বুলি কয় সেইকাৰণে আমি এটা ঠিক কৰি ল'লোঁ সিদ্ধান্ত কৰি ল'লোঁ যে আমি প্ৰথমতেই 64টা মাটি আখৰা শিকাম ইয়াৰ বাহিৰেও আৰু যিখিনি আছে শিকাব ওপৰত যদি থাকে ঠিক কৰিলোঁ যে 64টা মাটি আখৰা এই মাটি আখৰাৰ পাছত কিন্তু কমলাবাৰী সত্ৰৰ ৰাস আৰম্ভ হয় নাদুভংগী নাদুভংগীৰ পাছত বাহাৰ নাচৰ পাছতহে চালি নাচ চালি নাচৰ পাছত ৰজাঘৰীৰ চালি নাচ তাৰ পাছতে ভাওনাৰ নাচবোৰলৈ যাব কিন্তু সৰু সৰু ল'ৰাবিলাকৰ কাৰণে সৰু সৰু নাচো আছে আকৌ সেইবোৰ তাৰ লগে লগে সেইবোৰ শিকাই যায় যেনে লনীচুৰি নাচ যেনে কৃষ্ণৰ কংসৰ ৰঙাশালাৰ নাচ এইবোৰ নাচ সৰু সৰু ল'ৰাই নাচিব লাগে সেইবিলাকতো কিন্তু তাৰ লগে লগে শিকাই যায় কিন্তু ক্ৰমটো হ'ল মাটি আখৰা নাদুভংগী বাহাৰ নাচ চালি নাচ ৰজাঘৰীয়া চালি নাচ পাছত ভাওনা নাচ এইটোৱে কিন্তু ক্ৰম মানে ভাওনা নাচো বেলেগ ধৰণে শিকোৱা বেলেগ ধৰণে কিন্তু সেইটো এইখিনি হ'লেহে হ'ব আকৌ এইখিনি হ'লেহে কিন্তু হ'ব তো ভাওনা নাচৰ ভিতৰত কি নাচ পৰে ছাৰ ভাওনা নাচত ঢেৰ ভাওনা নাচৰ পিছত ঝুমুৰা বুলি আমি এখন নাচ কওঁ সেইখন ক'ৰ পৰা আহিছে নাই কথা এটা আছে ঝুমুৰা নাচখন কিন্তু ভাওনাৰ লগত সম্পৰ্ক থকা নাচ নহয় ভাওনাৰ লগত সম্পৰ্ক থকা নাচ হ'ল কিন্তু বাহাৰ ভোজন বাহাৰ নাচৰ লগতহে ভোজন বাহাৰ নাচটো হয় আগতে বোলে কালীয় দমন নাচৰ লগতহে এই নাদুভংগীখন হৈছিল এতিয়া কিন্তু সেইটো নহয় আৰু সত্ৰীয়া নাচৰ ৰজা নাচ হ'ল কিন্তু সূত্ৰধাৰী নাচটো সেইখন নাটকৰ নাচ সেইটো নাটকৰ নাচ আৰু ভাওনা নাচ বহুত ধৰণৰ আছে নহয় সূত্ৰধাৰী নাচ গোসাঁই নাচ গোপী নাচ ৰজা প্ৰৱেশৰ নাচ যুদ্ধৰ নাচ প্ৰস্থানৰ নাচ একেবাৰে শেষত খৰমানৰ নাচ সেইকাৰণে হয়তো চাগে আপোনাক বিষ্ণুৰাভা ডাঙৰীয়াই কৈছিল যে ভাওনা প্ৰথম শিকাটো দৰকাৰ সেইকাৰণে কৈছিল আৰু এটা কথা আছে নাট্যশাস্ত্ৰৰ মতে অংকীয়া নাটৰ গীতবোৰ 5টা ভাগত ভগায় সেই হ'ল প্ৰদেশিকী নৈষ্ক্ৰমিকী অন্তৰীক্ষী প্ৰসাদিকী আৰু আক্ষেপিকী এই যে বিশেষকৈ আক্ষেপিকী আৰু প্ৰসাদিকী যি দুইবিধ গীত তাৰ অভিনয় সোপা আছে নহয় সেইবোৰ নাটকত বহু ক্ষেত্ৰত যদিও মানে আমাৰ অভিনয়বিলাক নাটকৰ অভিনয়বিলাক সি মাতৃভাষা ভাওনাত বেছি তাৰমানে সেইবোৰ হেৰি হয় লোকধৰ্মী হয় নাট্যধৰ্মী নহয় লোকধৰ্মী হ'বলৈ যায় কিন্তু বহু ক্ষেত্ৰত কিন্তু এতিয়াও কমলাবাৰী থোৰৰ সত্ৰবিলাকত আক্ষেপিকী আৰু প্ৰসাদিকী গীতৰ অভিনয় কিন্তু এতিয়াও ভাল ধৰণে চলি আছে আক্ষেপিকী গীত মানে মই নাপালোঁ আক্ষেপ কৈছিলোঁ কেই হ'ব দৰ্শন হৈ আক্ষেপিকী গীত হৰি হৰি হাবাৰ কৰম কিনা ভেলি আক্ষেপিকী গীত এইবিলাক যদি অভিনয় কৰিব লাগে সেইবিলাক অভিনয় কৰিব লাগে নহয় আৰু অভিনয়ৰ কথা আছে আকৌ তাতে মানে এবাৰতো অভিনেতা নিজে গাবই পাছতকৈ দোহাৰিলেতো সি অভিনয় কৰিব লাগিব এনেই ঘূৰি ফুৰি গতিকে শিকিবলগীয়া অংকীয়া নাটত বহু বস্তু আছে বহু সমল আছে শিকিবলগীয়া ছাৰ তেতিয়াহ'লে আমি যিটো সত্ৰীয়া নাচৰ ৰিপৰ্টাৰ বুলি ক'ম তাত আমি কি নাচ ধৰিম আমি অংকীয়া নাটকৰ নাচসমূহৰ লগত সংযুক্ত কৰিম আমি চালি ঝুমুৰা অংকীয়া নাটৰ নাচখিনি নাজানিলে সত্ৰীয়া নৃত্য সম্পূৰ্ণ শিক্ষা কেতিয়াও নহয় তো আমি ৰিপৰ্টাৰ বুলি ক'লে আমি সেই নাচখিনি ধৰিব লাগিব অংকীয়া নাটৰ শিক্ষা নহ'লে সত্ৰীয়া নাচৰ শিক্ষা সম্পূৰ্ণ কেতিয়াও নহয় এইটো খাটাং কথা তো আমি জানো যে আমাৰ চালিও কেইবা প্ৰকাৰৰ নাই চালি ঝুমুৰা হ'লে নহ'ব এইটো নহ'ব এতিয়া যিটো আমাৰ এটা আমি যিটো শাস্ত্ৰীয় নাচৰ এটা ফৰ্মেট সদায় পাওঁ দেখি আহিছোঁ যিটো যে প্ৰথমতে এটা ইনভকেশ্যন হয় তাৰপিছত পিয়'ৰ ডান্স হয় তাৰপিছত অভিনয় হয় যিটো সত্ৰীয়া আজিকালি কৰে সত্ৰীয়া সেইটোকে এডপ্ট কৰিছে সত্ৰ তেনেকৈ আছিল নেকি ছাৰ এই পৰম্পৰাটো আছিল নেকি নাই এটা কথা আছে আগতে এই ক্ৰমটো ঠিকেই আছে শুদ্ধ নাচ গীতৰ নাচ মেলা নাচ ঠিকেই আছে কিন্তু গীতৰ নাচত গীতটো হৈ আহিছে অভিনয় নকৰিছিলে কিন্তু এতিয়া আমি যিটো কৰিবলৈ লৈছোঁ সত্ৰত নকৰে সত্ৰত কিন্তু সেইটো নকৰিছিলে কিন্তু তাতো এটা কথা আছে
কমলাবাৰী সত্ৰত বিশেষকৈ নতুন কমলাবাৰী সত্ৰত কিন্তু অভিনয়ৰ এটা কাম আৰম্ভ হৈছিল। তেওঁলোকে নিজে কৰিছিল নেকি নাজানো, কিন্তু নতুন কমলাবাৰী সত্ৰত কিন্তু অভিনয়ৰ দিশটো অলপ চেষ্টা এটা কৰিছিলে। কিন্তু পাছত সেইটো কণ্টিনিউ নহ'ল বোধ হয়, কিন্তু চেষ্টা কৰিছিলে কিন্তু গীতৰ লগত অভিনয় কৰাটো। আৰু এটা কথা আছে কি, সুতৰীহাৰী নাচত শ্লোকবিলাকতো অভিনয় কৰিব লাগে, হাতবোৰটো কৰিব লাগে। তাত ভতিমাবোৰকতো হাত দিবই লাগে সত্ৰত, এতিয়াও দিয়ে, আগেও দিছিল। কিন্তু সেই এটা কথা আছে তাৰ ভিতৰতে, অভিনয় বুলি ক'লে হাতখন দেখুৱালেতো নহয়, হাতখন কৰিলেতো নহ'ব। যে উপাংগৰ অভিনয় যিটো, সেই উপাংগ অভিনয়টো কিন্তু ভাওনাতহে প্ৰকাশ পায়, গীতবিলাকতহে প্ৰকাশ পায়। কিন্তু এতিয়াও যেতিয়া মই কৈছোঁ নহয় কৈশোৰৰ কেশৱ দৰ্শনো হৈ যেতিয়া কৰোঁ, তেতিয়া ভাওনা এনেকুৱাটো সম্পূৰ্ণ অভিনয় কৰিব লাগেতো। কিন্তু নাচৰ লগত যেতিয়া কৰোঁ, ঝুমুৰা নাচৰ লগত, তেতিয়া কিন্তু সেইটো নহয়। এটা চেষ্টা কৰিছিল নতুন কমলাবাৰী সত্ৰত, পাছত সেইটো কিন্তু কণ্টিনিউ নহ'ল, বস্তুটো আগবাঢ়ি নগ'ল। ছাৰ, আমি প্ৰায় শুনিবলৈ পাওঁ যে আমাৰ মানে সত্ৰৰ নাচ আৰু বাহিৰৰ নাচ বুলি এটা আমাৰ সকলোৱে কয় যে সত্ৰৰ নাচো বেলেগ, বাহিৰৰ নাচো এটা বেলেগ চলি আছে। এইটোৱে কাৰণ নেকি যি আপুনি ক'লে যে সত্ৰতসমূহত তেনেধৰণৰ অভিনয় কৰা নহয় কিন্তু বাহিৰত কৰে, এতিয়া কৰা হৈছে যিটো আমি কৰোঁ? এটা কথা আছে, আৰু সেইটো আপোনাৰ কি মত যে আমি সত্ৰৰ নাচ আৰু বাহিৰৰ নাচ বেলেগে কম নে নকম? মই কিন্তু এটা কথা কওঁ যে সত্ৰৰ আৰু বাহিৰৰ নাচ মই একো পাৰ্থক্য নেদেখোঁ। ডেফিনেটলি, বিশেষকৈ পিয়'ৰ ডান্সখিনিত মই কোনো পাৰ্থক্য নেদেখোঁ। তাৰপিছত কথা এটা আছে, আমি এইটো পাৰফৰ্মিং আৰ্ট বুলি কৈছোঁ বাহিৰত, পৰিৱেশ কলা হিচাপে, পৰিৱেশ কলা বুলি কৈছোঁ। এতিয়া পৰিৱেশ কলাৰ ডেফিনেশ্যনটো কি? পৰিৱেশ কলাৰ ডেফিনেশ্যন মোৰ মনেৰে পৰিৱেশ কলাৰ ডেফিনেশ্যনটো হ'ল মূল কথাটো হ'ল যিখিনি দৃষ্টিনন্দন আৰু শ্ৰুতিনন্দন হ'ব লাগিব। সত্ৰত যেতিয়া আমি নাচোঁ, তেতিয়া আমাক কোনোবাই ভাল পাইছে নাই, সেইটো উপাসনাৰ এটা, আমাৰ কোনো প্ৰয়োজন নাই, আমাৰ চাবলৈ কোনো প্ৰয়োজন নাই। আমি আৰু এটা কথা আছে কি, সত্ৰত যেতিয়া আমি নাচোঁ তেতিয়া আমাৰ এই ভাৱটো মনলৈ নাহেই। কোনোবাই ভাল পাইছে বেয়া পাইছে আমাৰ মনলৈ নাহে, কোনোবা দৰ্শক আছেনে নাই, কোনোবাই চাইছেনে নাই, এইবোৰ ভাৱ নাহে মনলৈ। আমি কৰিব লাগে। তেতিয়া তিনিটা খোল যদি তিনিটা সুৰতো বাজি আছে, আমাৰ মনলৈ নাহে সেই কথাটো। কিন্তু ষ্টেজত নহ'ব। কিন্তু ষ্টেজত সেইটো নহ'ব। যেতিয়া ষ্টেজত বাজিব সেইটো নহ'ব নহয়। তিনিটা খোল বাজি দেখি তিনিটা সেই একেটা ষ্টেজ হ'ব লাগিব, নহ'লেতো নহ'ব। মানে কিছু ধৰি লওক ইম্প্ৰভাইজ কৰা হৈছে বেছিকেলি। নাই, আৰু এটা কথা আছে দেই, কোনো সংস্কৃতি সি নৃত্য গীত যিয়ে নহওক, সংস্কৃতি মানে কি? সংস্কৃতি এনে এটা বস্তু, মানুহৰ বিশ্লেষণে দেখিছে যে মানুহৰ নৃত্য আৰু নৈমিত্তিক কৰ্মত, ব্যক্তিগত আৰু সামাজিক জীৱনত যিখিনি প্ৰয়োজন সেইখিনি সংস্কৃতি আছে। এতিয়া নৃত্য আৰু নৈমিত্তিক কৰ্মত, ব্যক্তি আৰু সামাজিক জীৱনত আমাৰ শংকৰদেৱৰ দিনৰ পৰা আজিলৈকে কিমান পৰিৱৰ্তন হ'ল, কিমান পৰিৱৰ্তন হ'ল। এই পৰিৱৰ্তনৰ লগত আমাৰ জীৱন ধাৰাটো যেনেকৈ বেলেগ বেলেগ হৈ গৈ আছে, তো আমাৰ সংস্কৃতিও বেলেগ বেলেগ হৈ যাব। এইটোতো কেতিয়াও সম্ভৱ নহয়। এতিয়া আমাৰ সত্ৰ যেনেকৈ আছে, সত্ৰৰ যি নামঘৰ, এতিয়া সত্ৰৰ নামঘৰত টাইলছ লগাইছে, টাইলছ আছিল নেকি আগতে? আমাৰ সত্ৰৰ নামঘৰৰ এতিয়া অধিকাৰ ভকতসকলে সুদা ভৰি আহে নেকি গুৱাহাটীলৈ? জোতা পিন্ধি আহে, চেণ্ডেল পিন্ধি আহে, আগে আহিছিল নেকি? তেনেধৰণে আমাৰ নৃত্যসমূহ পৰিৱৰ্তন হৈছে, হ'বই, কাৰণ সকলো কথাই তেনেকুৱা, সকলো কথাই তেনেকুৱা। কিন্তু তাতে এটা কথা আছে, সেইটো হৈছে কি, জাপ মাৰি যাব নোৱাৰিব। এটা এৰাই জাপ মাৰি যাব নোৱাৰিব, মূলটো একেবাৰে এৰি থৈ উঘালি ডেফিনেটলি যাব নোৱাৰিব। ছাৰ, যিহেতু আপুনি কৈছে যে এটা পৰিৱৰ্তন, সময়ৰ লগত পৰিৱৰ্তন হয় সকলো বস্তু, যিহেতু 500-550 বছৰ এটা পৰম্পৰা, সুদীৰ্ঘ পৰম্পৰা এটা। তো
শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৰ পৰৱৰ্তী সময়ত যিসকল গুৰু আহিল কাৰণ সত্ৰটো আপুনিয়ে কৈছে যিটো চেঞ্জ হৈছে কাৰণ এটা প্ৰতিজন গুৰুৰ নিজস্ব এটা নিজস্ব ক্ৰিয়েটিভিটি থাকে এটা নিজস্ব এটা ইন'ভেশ্যন থাকে তো এই 500 বছৰে যিখিনি নাচ আমাৰ চলি আহিছে আমি যিখিনি নাচ কৈ আছোঁ আপোনাৰ দৃষ্টিত কি ভাবে যে কিমানখিনি পৰিৱৰ্তন হৈছে আৰু সেই সময়ৰ যিসকল গুৰু আছিল কিছুমান যদি গুৰু আপোনাৰ মনত আছে কোন কোন আটা পুৰুষ আছিল আমাৰ তাৰ বিষয়ে অকণ জনাব নেকি কাৰণ সেই 500 বছৰতো এটা ভেকেমটো থকা নাই নিশ্চয় কোনোবা তাত গুৰু আছিল নিশ্চয় কোনোবা পণ্ডিত জন্ম হৈছিল কথা এটা আছে সেইটো হৈছে কি সত্ৰত এটা নিয়ম আছে সেইটো হৈছে কি এজন বৰবায়ন হ'বলৈ হ'লে এটা ঘাট হ'লেও নতুনকৈ সৃষ্টি নিজে তৈয়াৰ কৰিব লাগিব ইট মিনছ এইটো ক্ৰিয়েটিভিটি কৰিব লাগিব ক্ৰিয়েটিভিটি আচ্ছা এজন অধিকাৰী হ'বলৈ হ'লে তেওঁ এখন নাট দেখিব লাগে আচ্ছা এইটো যে আছিলে এইটো কথাৰ কাৰণে আমাৰ সত্ৰীয়া নৃত্যৰ সম্পদ বাঢ়িছিল আমাৰ আচ্ছা ৰজাঘৰীয়া চালি নাচ এইটো কিবা শংকৰদেৱ দিনত আছিল নেকি মাধৱদেৱৰ দিনত আছিল নেকি পৰৱৰ্তী সময়ত মধুলাওতাৰ দিনত আছিল নেকি নাছিল নহয় এইবোৰ পাছত বায়নসকলে কৰা বস্তু এইবিলাক পাছত বৰবায়নসকলে এইবোৰ কৰা বস্তু গতিকে এই বস্তুবোৰ তেনেধৰণেহে আচলতে আগবাঢ়ি গৈছিল আৰু এটা কথা আছে কি যে আমি যি জানো শংকৰদেৱ এটা সৰু কথা শংকৰদেৱৰ কোনো লিখনিত খোল শব্দটো নাই মৃদংগ বুলি কৈছে ক'তো খোল শব্দটো নাই কিন্তু পাছততো হেৰিয়াত গুৰুচৰিতত খোল ক'ত কৰাইছিল মাটি খোল গঢ়াই নজ শ্ৰীমন্ত শংকৰ বুলি কৈছে নহয় বুজি পাইছানে কিছুমান ডাঙৰ কথা আছে কি একেখন পুথিতে এইটো পিঠিত কৈছে যে মাটিৰ খোল সেই পিঠিটোত কৈছে বোলে কাঠৰ খোল একেখন হেৰি চৰিত পুথিয়ে এনেকুৱা কথাও আছে বুজি পাইছানে গতিকে এই গুৰুসকলে কোনজন গুৰুৰ দিনত কোনখন নাচ যোগ হ'ল বা কোনখন নাচ ৰচনা হ'ল কোনে কিন্তু ক'ব নোৱাৰে কোৱাটো অলপ কঠিন মস্কেটো ক'ব নোৱাৰে কিন্তু এটা কথা ঠিক যে এইটো একে বছৰে হোৱা নাই এদিন দুদিনত এমাহ দুমাহ এবছৰত বছৰ পাৰ সেইটো গৈ পেলাই এই অৱস্থাটো পাইছেহি এতিয়া আৰু যিহেতু শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত মানে এই যিটো মানে প্ৰদৰ্শনৰ কাৰণে যিটো আগ্ৰহ তেওঁলোকৰতো বেছি আৰু এটা কথা আছে কমলাবাৰী সত্ৰৰ ভকতসকলৰ ভিতৰত সাধাৰণতে দুটা যোৰা থাকে উজনি যোৰা আৰু ভাতি যোৰা বুলি কয় দুটা যোৰা থাকে এইটো যোৰাই যদি এইবাৰ এইকেইখন সূত্ৰধাৰী নাচ নাছিলে এওঁলোকৰ দায়িত্বত আছিলে এইবাৰ শংকৰদেৱৰ তিথিত সূত্ৰধাৰীটোৱে এইকেইখন বজনা নাছিলে পাছতো তিথি পৰিব ভাতি যোৰাই ক'ব সূত্ৰধাৰী য'ত এইকেইখন বজনা নহ'ব দেই বেলেগ বজনা এটা কম্পিটিশ্যন আহি গ'ল নহয় আহি গ'লে কি হ'ল আমাৰ কিন্তু ভাল সম্পদ বাঢ়িল আমাৰ সম্পদ বাঢ়িল তেওঁলোকে হয়তো এখন নতুন বাজনা ৰচনা কৰিলে তেওঁলোকে এখন বস্তুটো প্ৰদৰ্শন কৰিলে আচলতে গোটেই সংগীত নৃত্য যিয়ে পৰম্পৰা হওক এটা ক্ৰিয়েটিভিটি যেতিয়ালৈকে নাথাকিব ইন'ভেশ্যন নাথাকিব ই ছাষ্টেইন কৰিব নোৱাৰে কেতিয়াও নোৱাৰে ছাৰ আমি কেইটামান শব্দ সদায় শুনি থাকোঁ যে কৰিঅ'গ্ৰাফি বুলি এটা ৱৰ্ড আমি সদায় ইউজ কৰোঁ ডান্সৰ ক্ষেত্ৰত নৃত্য সংৰচনা বুলিও কয় আপুনি কি ভাবে ছাৰ আপোনাৰ দৃষ্টিত কি কৰিঅ'গ্ৰাফি কৰিঅ'গ্ৰাফি শব্দটোৱে নৃত্যত ব্যৱহাৰ প্ৰথম কৰিলে উদয় শংকৰে ভাৰতীয় নৃত্যত প্ৰথম ব্যৱহাৰ কৰিলে শব্দটো উদয় শংকৰৰ নাচ মই প্ৰথম চাইছোঁ 1952 চনত তেখেতে এটা ট্ৰিপ লৈ আহিছিল তেখেতৰ মই নাচ যোৰহাটত দেখিছিলোঁ তাত মই চাইছিলোঁ লেবাৰ এণ্ড মেচিনাৰী কি সুন্দৰ কৰিঅ'গ্ৰাফ মানে ডান্স ডিজাইন ডান্সটো কেনেকৈ ডিজাইন কৰিব সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে কৰিঅ'গ্ৰাফিটো কৰিঅ'গ্ৰাফি বুলি অন্য শব্দটো কৈছে কিন্তু ডান্স ডিজাইন আচলতে ডান্সটো কেনেকৈ ডিজাইন কৰিছে আচ্ছা এই কৰিঅ'গ্ৰাফি কথাটো এতিয়া প্ৰয়োজন হৈ পৰিছে কি কাৰণে
এতিয়া আমাৰ হেৰিয়াত অংকীয়া নাটত আমি ব্যস্ত আছোঁ ৰাম আৰু কৃষ্ণক লৈ আমি ৰাম আৰু কৃষ্ণক লৈ ব্যস্ত আছোঁ গুৰুজনে ৰাম আৰু কৃষ্ণক লৈয়ে কৰিছে কিন্তু কাইলৈ যদি আমাৰ প্ৰশ্ন আহি যায় যে আমি মহাত্মা গান্ধীক লৈ এখন নৃত্যনিকা কৰিব লাগে সতীয়াৰ ওপৰত তেতিয়া আমি কি কৰিম তেতিয়া আমি সংৰচনা কৰিব লাগিল গীতৰ ক্ষেত্ৰতো লাগিব নাচৰ ক্ষেত্ৰত লাগিব বাজনাৰ ক্ষেত্ৰতো লাগিব কিন্তু আমিতো কৰিব লাগিব মহাত্মা গান্ধীৰ ওপৰত এখন নৃত্যনিকা হ'ব পাৰে নোৱাৰে যদি নোৱাৰে অন্য ডান্স ফৰ্মে যদি কৰিব পাৰে সতীয়াইকে কৰিব নোৱাৰে এবাৰ উদয় শংকৰ ডান্স ফেষ্টিভেলত দেখিছিলোঁ পাকিস্তান আৰু ভাৰত আৰু পাকিস্তানৰ এখন ক্ৰিকেট খেলা ডান্সত কৰিছে ভাৰত নাট্যম ডান্সৰ ওপৰত কৰিছে ক্ৰিকেট খেলা মানুহে হাত চাপৰি দি ৰক্ষা নাই গতিকে মই ভাবোঁ দেই যে সংৰচনাৰ খুব প্ৰয়োজন আৰু সংৰক্ষণ নকৰিলে নাচটো আগবাঢ়িব নোৱাৰিব কিন্তু সেইটো এইটো মই কোৱা নাই যে তুমি ঝুমুৰা নাচটো সংৰচনা কৰা সেইটো কোৱা নাই কিন্তু মই সেইটো তেনেকৈ থাকিব লাগিব সেইটো তেনেকৈ থাকিব লাগিব তাৰ সমল লৈ তুমি কিবা কৰা মানে আমি সচৰাচৰ যিটো আমি শুদ্ধ নাচ বুলি কওঁ সেইখিনিক যাতে আমি খুব বেছি পষ্টমৰ্টম নকৰোঁ বেছি ভাল হয় নকৰিলে ভাল আপোনাৰ মতে সেইখিনিক আমি ইম্প্ৰভাইজ কৰিব পাৰোঁ প্ৰেজেণ্টেবল কৰিব পাৰোঁ খুব সুন্দৰভাৱে প্ৰেজেণ্ট কৰিব পাৰোঁ আৰু আপুনি জানেই যিহেতু প্ৰতিজন শিল্পীৰ এটা নিজস্ব অনুভৱ থাকে নিজস্ব এটা ফিলিংছ থাকে আৰু সেই হিচাপে ডান্সটোৱে ৰূপ লয় একেখন চালি নাচ হয়তো দুগৰাকী ডান্সাৰে বেলেগ বেলেগ ধৰণে কৰিব মেইন ষ্ট্ৰাকচাৰ একেই থাকিব কিন্তু যিটো কৰা যিটো পৰিৱেশন কৰা যিটো শৈলী হ'ব সেইটো অলপ ডিফাৰেণ্ট হ'ব সেইটো প্ৰতি শিল্পীৰ নিজস্ব ষ্টাইল থাকে চ' আপুনি এইটো ক'ব বিচাৰিছে যে মানে ইম্প্ৰভাইজ কৰাটো খুবেই প্ৰয়োজন আৰু কথা কাৰণ মঞ্চৰ বিশেষকৈ আপুনি যিহেতু কৈছে পাৰফৰ্মিং আৰ্ট যিহেতু দৃষ্টিনন্দন আৰু শ্ৰুতিনন্দন হ'ব লাগিব তো সেইটো কাৰণে আমি পিয়'ৰ ডান্সখিনিও যাতে সুন্দৰভাৱে কৰিব পাৰোঁ সেইখিনি এটা আমাৰ খুব প্ৰয়োজন আৰু কৰিঅ'গ্ৰাফি যিটো আপুনি কৈছে যিহেতু সেইখিনিক বাদ দি সেইখিনিক নিজৰ ভাগে ৰাখি নিজস্ব ধৰণে ক্ৰিয়েট কৰাটোক আপুনি মানে কৰিঅ'গ্ৰাফি বুলি কৰাটো ভাল বুলি আপুনি ক'ব বিচাৰিছে তো এইটো আচলতে বহুত সময় মানুহে ক্ৰিটিচাইজ কৰে যে আমি কৰিঅ'গ্ৰাফি কৰিম নকৰিম বিভিন্ন কথা আমাৰ সমাজত চলি থাকে আৰু নতুন প্ৰজন্ম আচলতে ভ্ৰমিত হয় আমি কি কৰোঁ মই এইটো কিন্তু কৈছোঁ যে চালি নাচটো কৰিঅ'গ্ৰাফি কৰিব নালাগে ডেফিনেটলি থাকক আমিতো এইবাৰ সেইটো বন্ধন কৰিঅ'গ্ৰাফ কৰা নাই জানো সেইটো বন্ধনটো কৰিঅ'গ্ৰাফ কৰিছোঁ মানুহটো কোনো আপত্তি কৰা নাই কৰাত দেখাতটো আপত্তি কৰা নাই কোনো আৰু এটা সমস্যা হৈছে কি আমাৰ যিখিনি শুদ্ধ নাচ সেইখিনিও গোটেইখিনি আমাৰ নতুন প্ৰজন্মৰ যিখিনি শিল্পী তেওঁলোকে আচলতে শিকিবলৈ সুবিধা নাপায় এটা আমি 8খন আমি কওঁ চালি এটা 8খনটো ব্যৱহাৰেই নহয় প্ৰায় 3-4খনমান প্ৰায় নাচবিলাকত সেইটো মানে একটো কি হাজোৱালীয়া চালি কলাকটীয়া চালি এই 2-3খন চালিয়ে চলি থাকে তো বাকী চালি দেখোনতো নকৰে তো আপোনাৰ দৃষ্টিত এই যে চালি 8খন বুলি আমি কওঁ কিবা বিশেষ পাৰ্থক্য আছে নেকি চালি এই মানে এখন চালিৰ পৰা আনখন চালিৰ আপুনি কি ভাবে যে কিয় আমি নকৰোঁ এইখিনি নহয় আচলতে কি মোৰ যিটো ধাৰণা সেইটো হৈছে কি যে চালি নাচে 8খন চালি নাচে দুখন এটা গ্ৰুপত 2খন তাৰমানে হাজোৱালীয়া 2খন বৰ আমদানি 2খন সৰু আমদানি 2খন কলাকটীয়া আমদানি 2খন আচ্ছা কিন্তু এই গোটেই 8খন নাচ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এতিয়া শিকিবলৈ মানে আমাৰ চিলেবাছত সেইবোৰ নিষিদ্ধ হয় 4খন শিকিলেই বিষাদ পাব পাৰে সেইটোতো হয় সমস্যা কাৰণ চাৰ্টিফিকেটৰ কাৰণে শিকা হয় গতিকে সেই সমস্যাটো সেইখিনি শিকিবলৈ প্ৰয়োজন নাই এনেকৈ দেখোন আমাৰ ডান্স নম্বৰ কমি যাব তেতিয়াহ'লে আমি যে 8খন কৈ আছোঁ তো কালক্ৰমণকৈ 4খন নাইকিয়া হ'ব লাহে লাহে তো সেইটো কাৰণে আপুনি নতুন সেইটো নাই সেইটো কিন্তু খুব সমস্যা এটা সেইটো মই সমস্যা নহয় বুলি নকওঁ মই কাৰণ উঠি অহা ল'ৰা ছোৱালীবিলাকে এই গোটেই নাচ খেলি সম্পূৰ্ণৰূপে জনা খুব কম আছে নহ'বই নেকি গোটেই নাচখিনি তাৰমানে কোনোবাই ঝুমুৰাৰ নাচ জানে ঝুমুৰাৰ গীতৰ নাচ জানে ঝুমুৰাৰ
কি কয় এইটো কি কয় এইটো ধৰমজ্যোতি তলৰ হেৰি মেলা নাচখন জানে, কিন্তু পৰিতলৰ মেলা নাচখন নাজানে। মানে নাদুভঙিনৰ হয়তো এটা এটা সঁচা জানে, জামান চোতা পৰি হয়তো মানে এটা এটা হাৰে। ছাৰ এইখিনি নাচ চাগে সত্ৰতটো নিশ্চয় আছে এতিয়াও? একেবাৰে আছে। তো আমাৰ নতুন প্ৰজন্মৰ শিল্পীয়ে নিশ্চয় যাব লাগে সত্ৰত গৈ হ'লেও সেইখিনি নাচ শিকাটো প্ৰয়োজন বুলি ভাবেনে আপুনি? শিকাটো খুব প্ৰয়োজন, আৰু কিছুমান বহুত ভাল ভাল বস্তু আছিলে। এতিয়া সত্ৰত সিমানবোৰ আছেনে নাই মই নাজানো, কিন্তু বহুত ভাল ভাল বস্তু আছিলে এটা সময়ত, আৰু চাবলগীয়া বস্তু কিছুমান আছিলে। কিছুমান বস্তু সত্ৰই এতিয়াও এৰি দিয়া নাই। যেনে এখন বৰ পৰিৱেশৰ নাচ বুলি নাচ আছে, সেইখন থাপনিৰ দিনাখন বজায়। মানে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ বুদ্ধদেৱৰ 3টা কীৰ্তন নহয়, সেই 3টা কীৰ্তনত 4 দিন হয়। প্ৰথম দিনাখন চাউল উজনি, দ্বিতীয় দিনাকৈ থাপনিৰ দিনা গধূলি সেই নাচখন বজায়। ধাৰণাটো হ'ল যে কৃষ্ণ বৃন্দাবনৰ পৰা ঘূৰি আহিছে গধূলি, বৃন্দাবনৰ পৰা গধূলি ঘৰলৈ ঘূৰি আহিছে, গৰু চৰাই ঘূৰি আহিছে। সেইখন বৰ পৰিৱেশৰ নাচ। সেই নাচখন কিন্তু এতিয়াও বাহিৰত কাকো নোচোৱা নাই, শিকাব নিবিচাৰে, কোনেও নাজানে। সেইখন কৰিবলৈ মানে সত্ৰৰ ভিতৰতে থকা বস্তু সেইটো। কিন্তু সেইটোৰ ফলত কি হৈছে, এতিয়া লাহে 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 সত্ৰৰ মানুহো নজনা হৈছে। অতি কম সংখ্যকেহে জানে, গোটেইখন নাচ খুব কম সংখ্যকেহে জানে। গতিকে এইটো হাই টাইম, মানে আমি যদি আমি এৰি দিওঁ তেতিয়াহ'লে এইখিনি কালক্ৰমত শেষ হৈ যাব। এতিয়া ঘোষা ধেমালিৰ কিমানবোৰ সঁচাৰ আছে, গোটেইবোৰ জ্বলা বায়ন কেইজন আছে সত্ৰত, কিটো ওলাব গোটেইখিনি জনা মানুহ। তাৰমানে ক'ব বিচাৰে সত্ৰটো লাহে 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 কমি আহিছে। আৰু এটা কথা আছে কি, বায়নজন মানে অকল বজান দিয়ে নহ'ব নহয়, নাচিব জানিব লাগিব। বায়নৰ ডাঙৰ গুণ এটা এইটো। গতিকে লাহে লাহে সেই গুণী মানুহৰ সংখ্যাটো কমি আহিছে, খুব কমি আহিছে গুণী মানুহৰ সংখ্যাটো। আৰু এটা কথা আছে, ডাঙৰ এটা আমাৰ মানে বিপদ হৈছে, সেইটো হৈছে কি, অলপমান জানিয়েই শিক্ষক হৈছে গুৰু, অলপমান কিবা জানিয়েই মানে গুৰু হৈছে। এই ডাঙৰ, এতিয়া মোক কোনোবাই গুৰু বুলি ক'লে মই বৰ নিজে লাজ পাওঁ। মোক যদি কোনোবাই গুৰু বুলি কয় মই নিজে লাজ পাওঁ বৰ। কাৰণ গুৰু শব্দটো ইমান ব্যাপক, আৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱো মহেশ্বৰঃ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম বুলি কৈছে। সেই গুৰু বাৰু আমাৰ নিচিনা মানুহ হ'ব পাৰে নেকি? মাধৱদেৱেও কৈছে, তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক। তুমি হৰি কৃপাময় বাহিৰত, হৰিকে কৃপাময় গুৰু বুলি কৈছে, ভগৱানকে গুৰু বুলি কৈছে। তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক। সেই গুৰু বাৰু মোৰ নিচিনা মানুহটো হ'ব পাৰে নাই? কিন্তু এই গুৰু এতিয়া সেই যে সত্ৰৰ পৰা আধা কেঁচুৱাৰ দ্বাৰা কিছুমান যে ওলাই আহি পেলাই গুৰু হৈছে নাচৰ, বিশেষ নাজানে, ডাঙৰ সমস্যা সেইবিলাক। ছাৰ, আজি আমি আলোচনাৰ আমি শেষৰ ফালে আহিছোঁ। আপুনি আমাৰ নতুন প্ৰজন্মক কি উপদেশ দিব? আপুনি 3-4টা এনেকুৱা উপদেশ দিয়ক যিটো কৰিলে আমাৰ পৰম্পৰাটো জীয়াই থাকে, কাৰণ এই গোটেই পৰম্পৰাটো জীয়াই ৰখাৰ দায়িত্ব কিন্তু নতুন প্ৰজন্মৰ। আৰু এটা ৰেষ্টলেছ টেণ্ডেঞ্চি এটা আমাৰ নতুন প্ৰজন্মৰ মাজত আছে, খুব সোনকালে এটা নেম ফেম পোৱাৰ এটা টেণ্ডেঞ্চি আমাৰ আৰ্টিষ্টৰ আছে। তো আপুনি কি উপদেশ দিব, কি কৰিলে আমি আগবাঢ়িব পাৰিম? ডাঙৰ সমস্যা হৈছে দুটা আমাৰ অসমত। সেইটো হৈছে কি, আমাৰ নাচটো হ'ল পুৰুষকেন্দ্ৰিক নৃত্য। এতিয়া কিন্তু গোটেই নাচটো মহিলাকেন্দ্ৰিক হৈছে। সেই এটা কথাৰ কাৰণে কি হৈছে, গোটেই নাচখিনি শিকা মানুহ খুব কম হৈছে। গোটেই নাচখিনি শিকি পেলাই বা শিল্পী হ'ম বা গুৰু হ'ম বা শিক্ষক হ'ম, যিয়ে হওক, সিমান ধৈৰ্য নোহোৱা হৈছে। গোটেই নাচখিনি শিকাৰ মানুহ নোহোৱা হৈছে তেনেকুৱা। আৰু এটা কথা হৈছে কি যে অলপ শিকিয়েই মানে প্ৰদৰ্শন কৰাৰ যিটো টেণ্ডেঞ্চি, এইটো এটা বিপদ হৈছে।
অলপ শিকিয়েই তাৰ ফলত কি হৈছে আমাৰ প্ৰদৰ্শনবোৰ কেঁচেলুৱা হৈছে নহয়, সেইবিলাক স্পষ্ট নহয়। এতিয়া মই মোৰ উঠি অহা গোটেই শিল্পীসকলক মই এটাই কথা ক'ব খুজিছোঁ যে তোমালোকে যিমান পাৰা প্ৰেক্টিছ কৰা। নৃত্য প্ৰদৰ্শনত যিটো সম্পূৰ্ণতা থাকিব লাগে সেইটো নহয়। একচুৱেলি হয়, মানে ডান্সটো পূৰা বডি, মানে গানত ধৰি লওক বডি মুভমেণ্ট কম থাকে, নাথাকে, গলাৰে কাম থাকে, বা ইনষ্ট্ৰুমেণ্ট বজোৱা মানুহজনে ফিংগাৰিং প্ৰেক্টিছ থাকিব, কিন্তু ডান্সৰ ক্ষেত্ৰত নহয়। একবাৰে চুলিৰ পৰা ভৰিলৈকে গোটেই কামখিনি কৰিব লাগে, খুব এনাৰ্জি দৰকাৰ, এনাৰ্জি দৰকাৰ, খুব প্ৰেক্টিছৰ দৰকাৰ, আৰু শুদ্ধ প্ৰেক্টিছ। মেইন কথা হ'ল শুদ্ধ প্ৰেক্টিছ। প্ৰেক্টিছটো কেনেকৈ কৰিব, শুদ্ধ প্ৰেক্টিছ হোৱাটো খুব দৰকাৰ। কাৰণ কেতিয়াবা কি হয়, বহুত সময়ত ভুল প্ৰেক্টিছে বডিত এটা বেয়া এফেক্ট পৰে, যিটো কাৰেকশ্যন কৰিবলৈ বহুত সমস্যা হয়। তো সেইকাৰণে ষ্টাৰ্টিং লেভেলটোতে যদি আমি এটা শুদ্ধ পদ্ধতি শিকাওঁ, আৰম্ভতে শুদ্ধকৈ কৰিব লাগিব, সেইটোৱে আৰম্ভতে শুদ্ধকৈ কৰিব লাগিব। আৰু এটা কথা কি, মোক বিশ্বভাই প্ৰথমতে কৈছিলে হাতটো এনেকৈ কৰাচোন, মই এনেকৈ কৰিলোঁ, এনেকৈ কৰা, এইটোতো কৰিব নাজানো মই তেতিয়া মোক ক'লে এইটো আৱৰ্তন, এইটো বিৱৰ্তন। তুমি ৰাতিপুৱা 100 বাৰ এইটো কৰিবা আৰু 100 বাৰ এইটো কৰিবা। তাৰমানে ৰাতিপুৱা 100 বাৰ এইটো, 100 বাৰ এইটো, 200 বাৰ কৰা, বুজিছানে? আচ্ছা, বোধ হয় সেইকাৰণে মোৰ পাছত কি হৈছিলে, মই য'তেই মই ইচ্ছা কৰোঁ হাতখন তাতে মই ৰাখিব পাৰোঁ। মই যদি কওঁ যে মোৰ হাতখন ইমানত থাকিব লাগে, তাতে থাকিব। এই যে প্ৰেক্টিছটো, এই প্ৰেক্টিছটো নৃত্যশিল্পীৰ কাৰণে খুব প্ৰয়োজন, আৰু আমাৰ সত্ৰীয়া নৃত্যশিল্পীসকলেতো খুব কম কৰে এইটো। সেইকাৰণে মই কওঁ যে উঠি অহা শিল্পীসকলে প্ৰেক্টিছ কৰক, অভ্যাস কৰক, অভ্যাস কৰক, অভ্যাস কৰক। ছাৰ, সত্ৰীয়াৰ আৰু এটা আন দিশ যিটো আমি কেতিয়াও এৰি চলিব নোৱাৰোঁ, সেইটো হ'ল সত্ৰীয়া সাহিত্য, যি আমাৰ সাহিত্য সম্ভাৰ। শংকৰদেৱ গুৰুজনাও লিখিছে, মাধৱদেৱ গুৰুজনাও লিখিলে, তাৰ পৰৱৰ্তী সময়তো কেইবাকেইজন আটাপুৰুষে লিখিছে। তো সেই সাহিত্যখিনিৰ বিষয়ে আপুনি অলপমান যদি আমাক কয়, আৰু বিশেষভাৱে আমি নৃত্য ক্ষেত্ৰত কোনখিনি সাহিত্য ইউজ কৰোঁ? মই মানে ভাবোঁ যে সত্ৰীয়া নৃত্যৰ যিমান সাহিত্য সম্ভাৰ আছে, ভাৰতবৰ্ষৰ কোনো নৃত্যশৈলীত সিমান সাহিত্য সম্ভাৰ নাই। আমাৰ সংস্কৃত সাহিত্যই কওক বা আমাক ব্ৰজাৱলী সাহিত্যই কওক, ব্ৰজাৱলী ভাষাৰেই কওক বা সংস্কৃতেই কওক, কোনো ক্ষেত্ৰতেই আমাৰ কম নাই, কোনো ক্ষেত্ৰতে আমাৰ কম নাই। কিন্তু কথা হৈছে তাৰ যে আমি কেতিয়াবা নজনাৰ ফলত আমাৰ বহুত মানুহে অ'ত কিবা কিবি মানে বিচাৰি ফুৰিব লগা হয়। আৰু এটা কথা আছে কি, যে কিছুমান আকৌ বহুত ভুল ধাৰণাও আছে। যেনে মই কৈছোঁ, মহাপুৰুষ শংকৰদেৱে 6খন অংকীয়া নাট লিখিছিল। 6খন অংকীয়া নাটত 179টা শ্লোক আছে। 179টা শ্লোকৰ ভিতৰত 178টা শংকৰদেৱে নিজে লেখা, এটা মাত্ৰ ভাগৱতৰ শ্লোক। পত্নীপ্ৰসাদ যিখন নাট, তাত নান্দী শ্লোকটোৰ বাহিৰে আৰু এটা শ্লোক আছে পাছত, পিছৰ শ্লোকটো নাই। শ্লোকটোৰ পাছত এটা শ্লোক আছে, শ্যামং বুলি কি শ্লোকটো, সেইটো শ্লোক ভাগৱতৰ 10ম স্কন্ধৰ শ্লোক, সেইটো আনি লগাইছেহি। কিন্তু মাধৱদেৱে লেখা সকলোবোৰ প্ৰায়বোৰ শ্লোকেই মাধৱদেৱৰ নিজৰ নহয়, প্ৰায়বোৰেই তেওঁ কৃষ্ণ কৰ্ণামৃতৰ পৰা আনিছে, বিল্বমংগলৰ কৃষ্ণ কৰ্ণামৃতৰ পৰা অনা শ্লোক। গতিকে এই কথাবোৰ জানিব লাগিব। আকৌ সাহিত্যৰ কথা আহিলে এইবোৰ কথা আহিল নহয়, এই কথা জানিব লাগিব। গতিকে শিল্পীসকলে লগে লগে অলপ পঢ়া শুনা কৰা ভাল। আপুনি কিছুমান গ্ৰন্থ ৰেফাৰ কৰিব নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলে, কি গ্ৰন্থ পঢ়িলে ভাল হয়? আমি কৈতো আছোঁ সাহিত্য আমাৰ সত্ৰীয়াৰ খুবেই ৰিচ, কিন্তু কি গ্ৰন্থ তেওঁলোকে পঢ়িব লাগে, পুথি পঢ়িব লাগে, যিটো নহয় নাচৰ ক্ষেত্ৰত সুবিধা হ'ব? এটা কথা আছে। প্ৰথম কথা হ'ল যে শংকৰদেৱ, মাধৱদেৱ
তাৰ পাছত আটাসকলে দেখাও কিছুমান আছে যেনে এটা বহুত বিখ্যাত গীত আছে দেই বৰগীত বুলি কয় সেইটো বৰগীত নহয় কিন্তু সেইটো হৈছে গগনে গৰজে ঘন ক'লে দয়া নাৰায়ণ বুলি এটা গীত আছে বৰ বিখ্যাত আমাৰ পাপন মহন্তই সেইটো গাইছে খুব আৰু খুব বিখ্যাত গীতটো খুবেই ভাল কিন্তু সেইটো বৰগীত নহয় সেইটো কিন্তু গোপালাটাই লেখা গীত গোপালাটাই লিখা সেইটো গোপালাটাই গীত মই সেইকাৰণে আপোনাক সুধি আছিলোঁ যে পৰৱৰ্তী সময়ৰ গুৰু এতিয়া কথা হৈছে এইটোৱে যে অকল শংকৰ মাধৱ পঢ়িলে নহ'ব ডেফিনেটলি কাৰণ সেই 500 বছৰ আচলতে যিটো পিৰিয়ড মাজত 400-450 বছৰ তাত বিভিন্ন গুৰুজনা আহিছে এটা পুৰুষ আহিছে তেওঁলোকেও নিজৰ কণ্ট্ৰিবিউশ্যন দিছে আছে তো সেইখিনিও আমি জনাটো খুব দৰকাৰ সেইখিনি আমাৰ পৰম্পৰা যিহেতু একদম জানিব লাগিব একদম জানিব লাগিব শংকৰ মাধৱৰ লেখনটো জানিব লাগিবই সেইখিনি পঢ়িব লাগিবই তাৰ ভিতৰত কথা কিছুমান আছে এতিয়া শংকৰদেৱৰ যিখন ভক্তি ৰত্নাকৰ সেইখন সংস্কৃতত আচ্ছা আমাৰ নৃত্যশিল্পীসকলে এতিয়া ভক্তি ৰত্নাকৰ নপঢ়িলেও হ'ব ভক্তি ৰত্নাকৰ নপঢ়িলেও হ'ব কিন্তু কীৰ্তন ঘোষা দশম ভাগৱতৰ গোটেই ভাগৱতখন মানে যিখন অসমীয়া ভাগৱত তাত অকল যে শংকৰদেৱে লিখিছে সেইটো নহয় অনুবাদ কৰিছে বিভিন্নজনে সেইখিনি তাৰপিছত শংকৰ মাধৱৰ পাছৰ গুৰুসকলৰ কথা বিশেষকৈ নাটখিনিৰ কথা গীতখিনিৰ কথা জানিব লাগিব নহ'লে অলপ জানাদা হ'ব আৰু খেলি মেলি হ'ব আৰু কিছুমান কথা জনা অতি দৰকাৰ যেনে এটা সৰু কথা কৈছোঁ আমাৰ এতিয়া গোটেই ভাওনাবিলাকত এটা শ্লোক গায় গায়ন বায়নৰ গোৱাৰ আগত এটা শ্লোক গায় যে চাং শ্ৰীমৎ যশোদা সুতপুত কমলে নাস্তি ভক্তিৰে নাৰায়ণাং যে চাং মাভিৰ কন্যা প্ৰিয় কথনে নানুৰক্তি ৰসজ্ঞা এই যে শ্লোকটো এই শ্লোকটো ক'ৰ এইটোতো শংকৰ মাধৱে লেখা শ্লোক নহয় এইটো হৈছে বেংগলীত মানুহে লেখা শ্লোক বাণেশ্বৰ বিদ্যালংকাৰ বুলি এজন পণ্ডিতে উদ্ভৱ সাগৰ বুলি এখন কিতাপত লেখা শ্লোক এইটো এই শ্লোকটো কেনেকৈ আহে দামে এতিয়া ক'ব নোৱাৰোঁ এইটো বহুত পাছৰ শ্লোক এইটো 18শ শতিকা মানত লেখা শ্লোক বাণেশ্বৰ বিদ্যালংকাৰ উদ্ভৱ সাগৰ বুলি এখন গ্ৰন্থ তাত লেখা শ্লোক এইটো সেইটো আহি পেলাই আমাৰ এতিয়া আমাৰ গাঁৱে ভূঞে চবতে চলে এইটো আমি সৰুৰ পৰা শুনি আহিছোঁ সৰুৰ পৰা শুনি আহিছে শ্লোকটো আছে চবতে চবেই গায় এটা শ্লোক কিন্তু সেইটোতো আমাৰ শ্লোক নহয় এইটো শংকৰ মাধৱৰ কাৰো শ্লোক কিন্তু আমাৰ আদৰ্শটোৰ লগত মিলে আমাৰ আদৰ্শটোৰ লগত মিলে কাৰণে কোনোবা এজন গুৰুৱে হয়তো চাগে তাৰ পৰা লৈছে আচলতে সংস্কৃতিৰ আদান প্ৰদানটো হৈ থাকে আৰু এইটো গম নোপোৱাকৈ হয় মানে যেতিয়া শিল্পী গোট খায় এতিয়া ইজনে ইজনৰ যেতিয়া নিজৰ কলা প্ৰদৰ্শন কৰে ডেফিনেটলি কিবা না কিবা যেতিয়া আপুনি যিহেতু ক'লে যে কথক আপুনি শিকিছে মণিপুৰ শিকিছে তো আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো আছেই এতিয়াও আপুনি হয়তো চাগে পাহৰা নাই না কথক পাহৰিছে না মণিপুৰী পাহৰিছে আপোনাৰ ক্ৰিয়েটিভিটিত হয়তো চাগে ক'ৰবাত ৰিফ্লেক্ট হয় সেইটো গম নোপোৱাকৈ তেনেকুৱা প্ৰভাৱ এটা কথা এতিয়া যে এতিয়া পৰিছে সেইটো আগৰ পৰা পৰি আছে যেনে সৰু এটা কথা কওঁ মই মহাপুৰুষ শংকৰদেৱৰ যিখন হেৰি কেলিগোপাল নাট তাৰ যিটো ভটিমা সেই ভটিমাটোত শাৰী শাৰী মিল আছে আমাৰ গীত গোবিন্দৰ ধীৰে সমীৰে সেই অষ্টপদীটোৰ লগত লাইন বাই লাইন মিল আছে গতিকে সেইবোৰ প্ৰভাৱ পৰিবই এইবিলাক ডাঙৰ কথা নহয় সেইটো আদান প্ৰদান আচলতে আদান প্ৰদান পৰিবই সেইবিলাক গতিকে এতিয়া কিন্তু মই ভাবোঁ যে আমাৰ যিসকল সত্ৰীয়া বিশেষকৈ নৃত্যশিল্পী আছে তেওঁলোকে অলপ পঢ়া শুনা কৰক ছাৰ এতিয়াতো আৰু সহজ এতিয়াতো গুগল বাবা আছেই আৰু গুগলত আজিকালি মেক্সিমাম বস্তুৱে টেক্স প্ৰায়বিলাকেই পোৱা যায় অলৰেডি প্ৰায়খিনি টেক্স অনলাইন হৈছে ইতিমধ্যে আৰু আপোনালোকৰ সময়টো আপুনি ঘূৰি ঘূৰি যিহেতু বহুত ঠাই আপুনি ইতিমধ্যে কৈছে যে ঘূৰি ঘূৰি শিকিছিল আজিকালিতো ইমান বৰ কষ্ট নহয় শিকিবৰ কাৰণে আজিকালি লাইব্ৰেৰীবিলাকো অনলাইন হ'ল ইণ্ডিয়াৰ যিমান ভাল ভাল ডাঙৰ লাইব্ৰেৰী আছে চব অনলাইন ভাৰ্চুৱেল লাইব্ৰেৰী হ'ল অনলাইন লাইব্ৰেৰীত আপুনি চব টেক্সট পাব আপুনি বাৰু চাৰ্চ কৰিব লাগে তো গতিকে এতিয়াতো আৰু সুবিধা তো গতিকে আমাৰ কথা আছে কি এইবোৰ জানিব লাগিব গোটাব লাগিব এটা সিদিনা এটা মই এটা অনুষ্ঠান কৰিছিলোঁ সিদিনা ৱৰ্কশ্বপ এটাত মানে নৱৰসৰ বিষয়ে এটা আমি সকলোৱে জানো যে নাট্যশাস্ত্ৰত 8টাহে ৰস আছে 8টা ৰস শান্ত ৰসটো নাই এতিয়া শান্ত ৰসটো কি কৰিম এতিয়া
শান্ত ৰসটো আমি ধৰিছোঁ নৱৰসৰ ভিতৰত শান্ত ৰস। শান্ত ৰসটো উল্লেখ কৰিছে সাহিত্য দৰ্পণত। সাহিত্য দৰ্পণখন লাগিল এতিয়া। সাহিত্য দৰ্পণ আমাৰ অনুবাদ কৰিছে, অসমীয়া অনুবাদ কৰিছে বিশ্বনাথ শাস্ত্ৰীয়ে। তাৰ সেই শ্লোকটোৱেই নাই, অনুবাদটোত শ্লোকটোৱেই নাই। পিছে মোৰ ভাগ্য ভাল, এজন মানুহে মোক বেনাৰসৰ পৰা চৌখাম্বাৰ পৰা আনি মূল সাহিত্য দৰ্পণখন দিছে। তাৰ পৰাহে মই শ্লোকটো লৈছোঁ। গতিকে নপঢ়িলে নাজানিলে এইবোৰ কেনেকৈ জানিব? ডেফিনেটলি ছাৰৰ এটা খুব ডাঙৰ গুণ, যিটো মই সদায় ছাৰক কওঁ প্ৰায় লগ পালে। ছাৰে সদায় এটা ক্ৰিয়েটিভিটি, এটা নতুন কিবা এটা কৰাৰ, সদায় এটা ইনোভেশ্যন কিবা এটা কৰাৰ তেখেতৰ এটা টেণ্ডেঞ্চি থাকে। আৰু বছৰত 2-3টা কমচে কম নতুন নতুন প্ৰডাকশ্যন তেখেতে কৰে। আৰু সেইটো মই সদায় ছাৰক কওঁ যে ছাৰ আপুনি কি কৰিছে নতুন, আৰু সদায় ছাৰৰ লগত আলোচনা হয়। তো সেই যিটো টেণ্ডেঞ্চি ছাৰৰ মাজত আছে, মই ভাবোঁ আমাৰ নতুন প্ৰজন্মও ৰাখিব লাগে। কাৰণ ক্ৰিয়েটিভিটি কৰিবলৈ হ'লে পঢ়িব লাগিব, অলপ অধ্যয়ন কৰিব লাগিব, অলপমান নিজৰ নাচটোৰ বিষয়ে চৰ্চা কৰিব লাগিব, কি ডেভেলপ কৰিব পাৰি, কি আৰু ইম্প্ৰভাইজ কৰিব পাৰি, সেই বিষয়ে অলপ চিন্তা চৰ্চা কৰিব লাগিব। তো গতিকে আজি আমি আপোনাক লগ পাই খুবেই আনন্দিত হ'লোঁ আৰু খুবেই ভাল লাগিছে। আপুনি বিভিন্ন কথা আমাক দৰ্শকক জনালে, আৰু এইখিনি মই ভাবোঁ নতুন প্ৰজন্মই খুব সুন্দৰভাৱে গ্ৰহণ কৰিব। আৰু আহিবলগীয়া দিনবিলাকত যাতে সত্ৰীয়াৰ জয় জয় ময়ময় হয়। ইতিমধ্যে এটা ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে, কিন্তু এই স্বীকৃতিটোক মেইনটেইন ৰাখিবলৈ হ'লে কিন্তু আমি কাম কৰিব লাগিব। কাৰণ ইতিমধ্যে বহুবাৰ বহুত ক্ৰিটিচিজিমৰ সন্মুখীন হ'বলগীয়া হয়। সেইটো যাতে আমি হ'বলৈ নিদিওঁ, আমি নিজৰ কামখিনি যাতে ভাল ধৰণে কৰোঁ। আৰু নিজক কেন্দ্ৰিক নকৰি যদি সত্ৰীয়াটোক আমি কেন্দ্ৰিক হিচাপে ৰাখোঁ, তেতিয়া হয়তো চাগে আমি আৰু বেছি ভালকৈ কাম কৰিব পাৰিম। ছেল্ফ চেণ্ট্ৰিক হ'লে আচলতে কিছুমান কথাত অলপমান আৰ্ট ফৰ্মটোৱে লোকচান হোৱাৰ চান্স থাকে। তো যদি আমি সত্ৰীয়া চেণ্ট্ৰিক কৰি ৰাখোঁ, আৰ্ট চেণ্ট্ৰিক কৰি ৰাখোঁ, মই ভাবোঁ আৰ্টটো ডেভেলপ হ'ব। আৰু এইটোৱে আচলতে মোৰ যিটো দৃষ্টিত মই ভাবোঁ সদায় যে সদায় আমি আৰ্টিষ্ট চেণ্ট্ৰিক নহয়, আৰ্ট চেণ্ট্ৰিক হোৱাটো দৰকাৰ। ছেল্ফ চেণ্ট্ৰিক আমি নহয়, আমি যদি সমাজখনৰ কাৰণে ভাবোঁ, সত্ৰীয়াৰ যদি সৰ্বাংগীন উন্নতিৰ কাৰণে ভাবোঁ, তেতিয়া আমি গোটেই সত্ৰীয়া নাচটোৰ কাৰণে ভাবিব লাগিব আৰু একত্ৰিত হৈ কাম কৰিব লাগিব। এইখিনি মই ভাবোঁ এইখিনি কৰিলে ভাল হয় আমাৰ। তো গতিকে আজি আমি এই আলোচনা চক্ৰৰ প্ৰায় শেষ পৰ্যায়ে পালোহি। এতিয়া মোৰ এটা দুখ লাগে, সেইটো কি জানানে? সেই কথাটো মই আজি উঠি অহা শিকাৰুসকলক ক'ব খুজিছোঁ। সেইটো হৈছে কি, 91 বছৰ হ'ল, কিন্তু একো নিশিকিলোঁ, একো নাজানিলোঁ, একো নপঢ়িলোঁ। বহু সময় অপব্যৱহাৰ কৰিলোঁ। সেইটো যাতে নহয়, উঠি অহা শিল্পীসকলে সেইটো অনুভৱ কৰক যে অকণো সময় যাতে অপব্যৱহাৰ নহয়। সকলো সময় অমূল্য, এই সময় যাতে ধৰি ৰাখিব পাৰোঁ কৰ্মৰ মাজেদি। কৰ্ম মানে মই অকল নাচ গানে কোৱা নাই, পঢ়া শুনা সকলো তাৰ মাজেদি ধৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে সকলোৱে চেষ্টা কৰক। মোৰ দৰে যাতে কোনো অনুশোচনা কৰিব লগা নহয় যে বহু সময় বৰবাদ কৰিলোঁ। সেইটোকে মই সকলোকে অনুৰোধ কৰিছোঁ। শেষত মই আপোনালোক সকলো দৰ্শক তথা গোস্বামী ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপুনি বহুত সময় আমাক দিলে আৰু আমাৰ উঠি অহা প্ৰজন্মক কেইবাকেইটাও আপুনি পৰামৰ্শ দিলে। একটো অধ্যয়ন কৰিব লাগে, খুব বেছি প্ৰেক্টিচ কৰিব লাগে, আৰু অধ্যয়নতে আচলতে গোটেই কথাখিনি সোমাই থাকে। ছাৰে যিখিনি কথা কৈ গ'ল, আমি অধ্যয়ন মানে অকল কিতাপ পঢ়াটো অধ্যয়ন নহয়, আচলতে তাৰ আনুষাংগিক বহুত কথা জানিব লাগে। কিতাপ পঢ়া বাদ দিও বহুত অধ্যয়ন হয়। তো গতিকে আপোনাক ছাৰ একাডেমীৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আৰু আপুনি দীৰ্ঘায়ু হওক আৰু এনেধৰণে যাতে আমাৰ শিল্পীসকলক অনুপ্ৰাণিত কৰি ৰাখে। আৰু মই একাডেমী আৰু সত্ৰীয়া কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। নমস্কাৰ। ময়ো সত্ৰীয়া কেন্দ্ৰৰ কৰ্মকৰ্তাসকল, সংগীত একাডেমীৰ চেয়াৰমেন আৰু ছেক্ৰেটেৰী দুয়োজনলৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। লগতে সন্মুখত বহি থকা সকলো দৰ্শকলৈ মই মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ। নমস্কাৰ।